So, hello everyone. Welcome to the first mock test of our mock test series. আশা কৰোঁ আপোনালোকে মক টেষ্ট দিয়াৰ আগতে আপোনালোকৰ এনভাইৰনমেণ্টটো ধুনীয়াকৈ বনাই লৈছে। কোনেও যাতে শুই বা এনে মানে ভালদৰে প্ৰপাৰলি পঢ়া টেবুলত নাথাকি যাতে কোনো ভিডিঅ'টো নাচায়। যদি আপোনালোকে শুই আছে বা ক'ৰবাত গৈ আছে, কোনোবা লগৰ লগত আড্ডা মাৰি আছে, তেনেহ'লে ভিডিঅ'টো আপুনি এই ডোখৰতে বন্ধ কৰক, ঠিক আছে? এনেকৈ মক টেষ্ট নিদিয়ে। আপোনালোকে প্ৰপাৰলি এটা ধুনীয়াকৈ মানে সেই টেবুলত বহি লওক। পানী বটল যদি আপোনাক লাগে, পানী বটল এটা লৈ লওক। নোটবুক এখন লৈ লওক, যাতে আপোনালোকৰ কিছুমান যদি নোট কৰিবলগীয়া থাকে বা কিবা থাকে আপোনালোকে নোট কৰিব পৰাকৈ। অ'কে, প্ৰথমতে মই ভিডিঅ'টো আপোনালোকক দেখাই লৈ যাম, এটা কুৱেশ্যন শ্লাইড কৰি যাম, তাৰপিছত আপোনালোকে এবাৰ প'জ কৰি আপোনালোকে এটেম্প কৰিব ট্ৰাই কৰিব। অ'কে, আৰু চাওক মক টেষ্টৰ ইম্পৰ্টেঞ্চটো কি বা মক টেষ্ট আমি কিয় দিব লাগে মই নক'লেও, যদি আপোনালোকৰ ওচৰ পাজৰে কোনোবা যদি ছিলেক্টেড কেণ্ডিডেট আছে, কিবা এক্সাম যদি ছিলেক্টেড হৈছে, তেনেহ'লে ছিলেকশ্যন লৈছে, তেনেহ'লে তেওঁলোকক সোধক যে মক টেষ্ট কিয় দিব লাগে। অ'কে, আৰু ইয়াতে বহুত ধুনীয়া কুৱেশ্যন লোৱা হৈছে, বহুত ধুনীয়া আগৰ পেটাৰ্ণ হেৰি কৰি। আৰু চাওক আপোনালোকে ফ্ৰী বুলি এইটো মানে এনেই হেৰিকৈ নল'ব, হালকাত নল'ব যে ফ্ৰী মক বুলি। এইটো ইয়াৰ কণ্টেণ্ট পেইড মকতকৈ কিছুমান পেইড যিবিলাক মক আছে ন অসমৰ, তাতকৈ বহুত ফাৰ বেটাৰ মক, ঠিক আছে? বহুত ভাল মক টেষ্ট হয় এইটো এটা। তো আপোনালোকে ফ্ৰীকৈ মই দিছোঁ আপোনালোকক, তো আপোনালোকে অপৰচুনিটিটো লওক, গ্ৰেব কৰক। অ'কে, আৰু মই এটা কথা কৈছোঁ যে যিসকল মানে এনেই টাইম পাছ কৰিব লাগিছে, তেওঁলোকে 2 মিনিট 3 মিনিট চাই ভিডিঅ'টো চোৱাতকৈ মই আপোনালোকে এতিয়াই কৈছোঁ, আপোনালোকে ভিডিঅ'টো চাব নালাগে। যদিহে আপোনালোকে মানে চিৰিয়াছ কেণ্ডিডেট হয়, চিৰিয়াছলি আপোনালোকে মক টেষ্ট দিয়ক। মোৰ মক টেষ্ট বুলিয়ে নহয়, বা মই দিয়া মক টেষ্টটো বুলি নহয়, য'তে মক দিয়ে আপোনালোকে চিৰিয়াছলি দিয়ক। এই 10টা কুৱেশ্যন এতিয়া চালে আকৌ 10টা কুৱেশ্যন পাছত চাব, তেনেকৈ মক দিয়ে জানো? নিদিয়ে নহয় তেনেকৈ মক দিয়া এটা কি হয়, যেনেকৈ আপোনালোকে এক্সামত এবাৰ বহিলে একেবাৰে পেপাৰখন শেষ নকৰালৈকে আপোনালোকে উঠি নাই, ঠিক তেনেকৈ হ'ব লাগে মক দিলে। অ'কে, তো সকলোৱে ধুনীয়া এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰি লওক নিজৰ হেৰিত, নিজৰ জেগাত, যোনে যাতে যেনেকৈ নাথাকে। আৰু আমাৰ নেক্সট মক আহিব, তো তাৰ কাৰণে সেইবোৰ মিছ নকৰিব লাগে। আপোনালোকে কি কৰিব লাগিব, চেনেলটো মই এইবিলাক কৈ নাথাকোঁ। তো আপোনালোকে যদি আৰু মক লাগে তেনেহ'লে, বা আৰু মক দিব ইচ্ছা যায়, তেনেহ'লে আপোনালোকে সেইবোৰ কাম কৰিব পাৰে। অ'কে, তো আমাৰ প্ৰথমো আজি কুৱেশ্যনটো হৈছে এইটো আপোনালোকক। আৰু ইয়াতে কি কৈছে, ডাইৰেকশ্যনটো ডাঙৰকৈ দি আছে, মই বেছি পঢ়ি শুনাই নাথাকোঁ। তো ইয়াৰ ইটালিক কৰা বুলি কৈছে, এইটো তাৰমানে ভিজিলেণ্ট ৱৰ্ডটো আমাক চিননিম সুধিছে। অ'কে, ক্লজেষ্ট মিনিং থকা। তো ইয়াতে যদি অপশ্যন চাওঁ আমি, কেয়াৰলেছ, ৱাটচফুল, লেজি আৰু এংগ্ৰি। তো ভিজিলেণ্টৰ মিনিংটো হৈছে সজাগ। ভিজিলেণ্ট মানে হৈছে সজাগ। তো ইয়াতে কেয়াৰলেছ মানেতো সজাগ নহয়, লেজি মানেতো আপোনালোকে জানে এলেহুৱা, এংগ্ৰি মানে খঙাল। তো ইয়াৰ যদি আমি শুদ্ধটোৰ চাওঁ, তেনেহ'লে সেইটো হ'ব ৱাটচফুল, তাৰমানে একদম সজাগ বা একেবাৰে সচেতন হৈ থকাটো কি বুলি কয়, ভিজিলেণ্ট বুলি কয়। অ'কে, তো এইটো কুৱেশ্যনটো আমাক কহেৰেণ্ট ৱৰ্ডটোৰ আমাক চিননিম সুধিছে, ঠিক আছে, বা নিয়েৰেষ্ট মিনিং আমাক সুধিছে। তো ইয়াতে যদি অপশ্যন চাওঁ আমি, কনফিউজিং, ব্ৰিফ, লজিকেল আৰু ইম'চনেল। তো কহেৰেণ্ট মানে হৈছে লজিকেল, মনত ৰাখিব, কহেৰেণ্ট মানে হৈছে লজিকেল। এইখিনি মই অলপ স্পীড কৰিব চাম, যাতে ভিডিঅ'টো বৰ বেছি দীঘল নহয়, নহ'লে বহুত দীঘল হৈ যাব। তো ইয়াতে আমাক কৈছে, দ্য পলিটিচিয়ান ট্ৰাইড টু ইভেট দ্য কুৱেশ্যন। তো আমাক ইয়াতে ইভেট শব্দটোৰ আমাক কি সুধিছে, নিয়েৰেষ্ট বা চিমিলাৰ ৱৰ্ড সুধিছে। অ'কে, তো আপোনালোকে ট্ৰাই কৰক আনচাৰ কৰিবলৈ। তো ইয়াতে যদি চাওঁ অপশ্যন, তেনেহ'লে আনচাৰ, এভইড, ৰিপিট আৰু এক্সপ্লেইন। তো কোনটো হ'ব যেন লাগিছে আপোনালোকক, এটেম্প কৰক। আৰু ইয়াৰ যদি আমি শুদ্ধটো চাওঁ, তেনেহ'লে এইটো হ'ব এভইড কৰা মানে হৈছে এভইড কৰা, কিবা এটা হেৰিৰ পৰা আঁতৰি অহা। অ'কে, নেক্সট কুৱেশ্যন, আমাক কমেণ্ডেড ৱৰ্ডটোৰ আমাক কি সুধিছে, চিমিলাৰ মিনিং থকা ৱৰ্ড সুধিছে। তো ইয়াতে যদি আমি অপশ্যন চাওঁ, তেনে ক্ৰিটিচাইজ, ইগন'ৰ, প্ৰাইজ আৰু ৱাৰ্ণ্ট। তো কমাণ্ড কৰা, যদি আপোনালোকে চেণ্টেঞ্চটো যদি পঢ়ি চায়, তেনেহ'লে ধুনীয়াকৈ কৰিব পাৰিব। আৰু ইয়াৰে শুদ্ধটোতো হ'ব, এইটো হ'ব প্ৰাইজ কৰা, ঠিক আছে, প্ৰাইজ কৰা। অ'কে, নেক্সট কুৱেশ্যনটো হৈছে, ইয়াক আমাক ইমপ্লাউজিবলৰ চিমিলাৰ মিনিং থকা ৱৰ্ডটো আমাক সুধিছে। অ'কে, ইয়াতে আপোনালোকে অপশ্যন দিয়া আছে, চাই লওক আৰু আপোনালোকে এটেম্প কৰি ট্ৰাই কৰক। গোটেইকেইটা মানে আপোনালোকে জনা ৱৰ্ডে হয়, বেছি টান কুৱেশ্যন লোৱা নাই মই প্ৰথমতে। তো ইয়াৰ যদি আমি শুদ্ধৰ উত্তৰ চাওঁ, তেনেহ'লে সেইটো কি হ'ব, আনলাইকলি। অ'কে, তাৰমানে ইমপ্লাউজিবল মানে হৈছে হাৰ্ড টু বিলিভ। অ'কে, হাৰ্ড টু বিলিভ। এইটো কুৱেশ্যনটো আমাক ইম্পাৰ্চিয়েলৰ চিমিলাৰ ৱৰ্ডটো আমাক সুধিছে অপশ্যনত থকাৰ পৰা। অ'কে, তো গোটেইকেইটা আপোনালোকে জনা ৱৰ্ড ট্ৰাই কৰক এটেম্প কৰিবলৈ। তো ইয়াৰে হ'ব অপশ্যন বি কাৰেক্ট আনচাৰ। ইয়াতে আমাক ৰিলাক্টেণ্ট ৱৰ্ডটোৰ অপশ্যনৰ পৰা চিমিলাৰ ৱৰ্ডটো আমাক বাছি উলিয়াব দিছে। অ'কে, ইগাৰ মানে আপোনালোকে যায়, ইগাৰ মানে কি, ভেৰি উইলিং, কিবা এটা কৰিবলৈ কি হৈ থাকে, উৎসাহিত হৈ থাকে। ফ'ৰ্চ মানেতো আপোনালোকে জানে, ফ'ৰ্চ কৰা মানে হৈছে কিবা এটা বস্তুক আপুনি কি কৰাবলৈ জোৰ কৰা। আৰু আনহেপি মানেতো আপোনালোকে জানে। তো ইয়াৰে যদি আমি শুদ্ধটো চাওঁ, তেনেহ'লে সেইটো কি হ'ব, আনউইলিং। তো ভিলেজাৰসকলে কি নাছিলে, ইচ্ছুক নাছিলে তেওঁলোকৰ ঘৰসমূহ এৰিবলৈ বা ত্যাগ কৰিবলৈ। অ'কে, আপোনালোকে 1 ছেকেণ্ড ল'ম মই, চাওক
ইয়াতে ইজি মডাৰেট আৰু হাৰ্ড গোটেইকেইটা লেভেলৰ আপোনালোকে কুৱেশ্যন পাব ঠিক আছে তো যদি কিছুমান কুৱেশ্যন বহুত ইজি লাগিছে তো আপোনালোকে নাভাবিব যে বহুত ইজি পেপাৰ হয় তেনেকৈ নাভাবিব গোটেইখিনি আপোনালোকে কুৱেশ্যন ইয়াতে পাব ইজিও পাব হাৰ্ডো পাব চব পাব অ'কে তো ডোণ্ট ৱৰি আপোনালোকে যদি কোনোবাই মানে নিজকে ভাবিছে ইমান ইজি কুৱেশ্যন নাভাবিব আপোনালোকে ৱেইট কৰক তলফালে আছে চব কুৱেশ্যন ৰাখিব লাগিব এখন পেপাৰ যদি গোটেইকেইটা 50টা কুৱেশ্যন যদি হাৰ্ড কৰি দিওঁ কেনেকৈ নহ'ব নহয় ঠিক আছে আমাৰ নেক্সট কুৱেশ্যনটো যদি চাওঁ আমাক লুজ শব্দটোৰ আমাক কি সুধিছে চিমিলাৰ মিনিং থকা ৱৰ্ডটো বাচিব উলিয়াব দিছে তো এইটো কুৱেশ্যন আমি বেছি সময় নলওঁ তো এইটো হ'ব ডেমেজ অ'কে তো লছ মিনিং হৈছে ডেমেজ প্ৰত্যেকে জানে অলৰাইট ইয়াতে আমাক প্ৰভাকেটিভ ৱৰ্ডটো আমাক মিনিং সুধিছে অ'কে ইয়াত থকা হেৰি লগত চিমিলাৰ ৱৰ্ড এটা সুধিছে আমাক প্ৰভকেটিভ তো প্ৰভকেটিভ মানে হৈছে ষ্টিমুলেটিং এংগাৰ আপোনালোকে যদি অপশ্যনকেইটা চাই তেনেহ'লে আৰামছে অপশ্যন এলিমিনেট কৰি আপোনালোকে কৰিব পাৰে অ'কে তো অপশ্যন এলিমিনেশ্যনত আপোনালোকে ধ্যান দিব অকল মিনিং চাই নাথাকিব কেতিয়াবা অপশ্যন এলিমিনেশ্যনো কামত দিয়ে 10 নম্বৰ কুৱেশ্যন ইয়াতে আমাক এমেণ্ডেড ৱৰ্ডটোৰ চিমিলাৰ ৱৰ্ড বিচাৰি উলিয়াব দিছে অ'কে আপোনালোকে ভিডিঅ'টো পজ কৰি ট্ৰাই কৰি থাকিব আৰু কিমান স্ক'ৰ কৰিছে লিখি গৈ থাকিব তো ইয়াৰ যদি আমি শুদ্ধটো চাওঁ তেনে সেইটো হ'ব চেঞ্জড অ'কে এতিয়া যদি চাই আমাৰ নেক্সট ডাইৰেকশ্যন এটা আহি গ'ল ইয়াতে তো ইয়াতে কি হৈছে এইটো যিটো কেপিটেল লিখা ৱৰ্ড আছে তো তাৰ কি আমাক লাগে মষ্ট ক্ল'জলি অপজিট ৱৰ্ড লাগে অ'কে তো আপোনালোকে ভিডিঅ'সমূহ প'ষ্ট কৰি আনচাৰ কৰি ট্ৰাই কৰিব মই বাৰে কৈ নাথাকোঁ আপোনালোকে নিজে কৰি ল'ব অ'কে তো আমাক এবেডৰ কি লাগে অপজিট ৱৰ্ড লাগে বা এণ্টনিম লাগে তো এবেডৰ মিনিং কি হৈছে কি মই অলৰেডি কৈছোঁ এবেড মানে কি আমাৰ যিটো চিৰিজ চলি আছিলে চিনোনিম এণ্টনিমৰ তাতে কৈছিলোঁ এবেড মানে কি এবেড ইজ মিন টু ৰিডিউচ অৰ লেচেন বা কমাই দিয়া অ'কে তো লেচেন মানে কমাই দিয়া ৰিডিউচ মানে কমাই দিয়া উইকেণ্ড মানে কমাই দিয়া তো ইণ্টেনচিফাই কৰা মানে হৈছে কি বঢ়াই দিয়া তো এবেড যদি কমাই দিয়া হয় ইণ্টেনচিফাই মানে কি বঢ়াই দিয়া অ'কে তো ইয়াতে আমাক ফ্ৰুগালৰ কি লাগে অপজিট ৱৰ্ডটো লাগে তো ফ্ৰুগাল মানে অলৰেডি মই ডিছকাছ কৰিছোঁ এইবিলাক ৱৰ্ড অ'কে বহুত ইম্পৰ্টেণ্ট ৱৰ্ড হয় এইবোৰ চিৰিয়াছলি ল'ব এইবোৰ কুৱেশ্যন ঠিক আছে বহুত ইম্পৰ্টেণ্ট ৱৰ্ড হয় তো ফ্ৰুগাল মানে কি হৈছে যোনে বহুত চাই চিতি খৰচ কৰে থ্ৰিফটি মানে একে কেয়াৰফুল মানে একে ইকনমিক তো ইয়াৰ যদি আমি অপজিট ৱৰ্ডটো চাওঁ তাতে এক্সট্ৰাভাৰ্জেণ্ট মানে কি হৈছে এক্সট্ৰাভাৰ্জেণ্ট বা এক্সট্ৰাভাগেণ্ট মানে হৈছে যোনে বহুত বেছি খৰচ কৰে অ'কে উধাই মধাই খৰচ কৰা 13 নম্বৰ কুৱেশ্যনটো যদি চাই যেনেকৈ ট্ৰান্সপাৰেণ্ট মানে আপোনালোকে জানে নহয় ট্ৰান্সপাৰেণ্ট মানে কি ইপাৰ সিপাৰ দেখি কি দেখি পোৱা তো ইয়াৰে যদি আমি অপশ্যন চাওঁ কি দিয়া আছে ক্লিয়াৰ দিয়া আছে অবভিয়াছ দিয়া আছে হিডেন দিয়া আছে আৰু প্লেইন দিয়া আছে যদি আপোনালোকে ট্ৰান্সপাৰেণ্টৰ মিনিংটো জানে তেনেহ'লে ধুনীয়াকৈ কৰিব পাৰিব তো ট্ৰান্সপাৰেণ্টৰ ইয়াৰ অপজিট ৱৰ্ডটো হ'ব হিডেন অ'কে হিডেন ইজ দ্য কাৰেক্ট আনচাৰ আমাৰ নেক্সট ৱৰ্ডটো হৈছে বেনাইন মানে হৈছে কি কাইণ্ড বা অসমীয়াত যদি কওঁ দয়ালু বা একদম হাৰ্মলেছ তো ইয়াৰে যদি আমি শুদ্ধটো চাওঁ সেইটো হ'ব মেলিগনেণ্ট মানে হৈছে ভেৰি ডেঞ্জাৰাছ অৰ হাৰ্মফুল নেক্সট কুৱেশ্যন অৰ্থডক্সৰ আমাৰ অপজিট ৱৰ্ড সুধিছে তো অৰ্থডক্স মানে হৈছে যিয়ে পুৰণা নিয়ম নীতিবোৰ কি ধৰি ৰাখে বা নতুন বস্তুৰ লগত কি হ'ব চেঞ্জ হ'ব নিবিচাৰে ট্ৰেডিশ্যনেল মানে আপোনালোকে জানে কনভেনশ্যনেল মানে হৈছে আগৰ বস্তুবোৰকে আগৰ কাষ্টমবোৰকে ফ'ল' কৰে কনজাৰ্ভেটিভ মানে হৈছে যোনে চেঞ্জ হ'ব নিবিচাৰে তাক কি বুলি কয় কনজাৰ্ভেটিভ বুলি কয় আৰু ইয়াৰে শুদ্ধটোৰ যদি চাওঁ তেনে সেইটো হ'ব ৰেডিকেল নেক্সট ৱৰ্ডটো এক্সপাণ্ডৰ আমাক কি সুধিছে অপজিট ৱৰ্ড সুধিছে তো এইটো ইজি কুৱেশ্যন বেছি টাইম নলওঁ তো অপজিট ইয়াৰ হ'ব কণ্ট্ৰেক্ট কৰা অ'কে আৰু ডৰমান মানে আমাক সুধিছে তো ডৰমান মানে হৈছে ইনএক্টিভ অৰ এছলিপ ঠিক আছে তাৰমানে এক্টিভ নথকাটো কি বুলি কয় ডৰমান বুলি কয় তো ইয়াৰ যদি আমি শুদ্ধটো চাওঁ তেনেহ'লে কি হ'ব এক্টিভ ডৰমান মানে যদি ইনএক্টিভ হয় তেনেহ'লে ইয়াৰ অপজিট কি হ'ব এক্টিভ হ'ব অ'কে কুৱেশ্যন নম্বৰ 18 ভিণ্ডিকেটৰ আমাক কি সুধিছে অপজিট ৱৰ্ড সুধিছে আৰু ভিণ্ডিকেট মানে হৈছে দুখমুক্ত হোৱা ঠিক আছে টু ক্লিয়াৰ ফ্ৰম ব্লেম অৰ জাষ্টিফাই তো ইয়াৰ যদি আমি শুদ্ধটো চাওঁ তেনেহ'লে কি হ'ব একিউজ কৰা কাৰোবাক একিউজ কৰা মানে কি হৈছে ব্লেম কৰা অ'কে নেক্সট কুৱেশ্যন লিউচিড আমাৰ কি সুধিছে অপজিট সুধিছে তো লিউচিড মানে হৈছে কি একেবাৰে স্পষ্ট বা ক্লিয়াৰ আপোনালোকে লিউচিন শুনিছে ন লিউচিন তো তাৰ পৰা আহিছে লিউচিড শব্দটো বা ইয়াৰ আমাক অপজিট ৱৰ্ড সুধিছে তো লিউচিড মানে কি একেবাৰে স্পষ্ট ক্লিয়াৰ লজিকেল কনফিউজিং আৰু ব্ৰাইট তো ইয়াৰ আমাৰ যদি অপজিট ৱৰ্ডটো চাওঁ তেনেহ'লে সেইটো হ'ব কনফিউজিং ঠিক আছে লিউচিড মানে যদি একেবাৰে স্পষ্ট হয় তেনে কনফিউজিং মানে কি ডাউট থকা অ'কে নেক্সট কুৱেশ্যন অবস্কিউৰ আমাক কি সুধিছে এণ্টনিম সুধিছে তো অবস্কিউৰ মানে হৈছে কি স্পষ্ট নোহোৱা যিটো বস্তু স্পষ্ট নহয় তাক কি বুলি কয় অবস্কিউৰ বুলি কয় তো হিডেন মানে লুকাই থকা ডাৰ্ক মানে অন্ধকাৰ ক্লিয়াৰ নহয় ভোগ মানে হৈছে আনক্লিয়াৰ তো ইয়াৰ যদি আমি অপজিট ৱৰ্ডটো চাওঁ তেনেহ'লে সেইটো হ'ব ক্লিয়াৰ অ'কে তো আমি 10টা চিনোনিম আৰু 10টা এণ্টনিম কমপ্লিট কৰিছোঁ আমি এতিয়া নেক্সট ছেশ্যনত আহোঁ তো আমাক ইয়াতে কি সুধিছে ৰিলেশ্যন সুধিছে আমাক ঠিক আছে তো এইটো যেনেকৈ টিচাৰ কিয় স্কুল হয় তো ডক্টৰে ক'ত থাকে তো আমাক তেনেকৈ সুধিছে অ'কে আপোনালোকে বুজি পাইছে মই বেছি এক্সপ্লেইন কৰি নাথাকোঁ বৰ দীঘলীয়া যাওঁ নহ'লে তো টিচাৰে ক'ত থাকে স্কুলত থাকে বা স্কুলত পঢ়ায় ডক্টৰ ক'ত থাকে হস্পিটেলত হ'ব অ'কে ইজি কুৱেশ্যন 22 নম্বৰ কুৱেশ্যন
নাইফে কি কৰোঁ আমি কাটো, পেনে কি কৰোঁ আমি লিখোঁ চৰি। কিঙৰ চিম্বলটো কি ক্ৰাউন হয়, তো জাজৰ চিম্বল কি হয় আমাক সুধিছে ল' কৰ্ট গ্ৰাভেল প্ৰিজনটো একেবাৰে নহয়। তো আমি শুদ্ধটো চাওঁ তেনেহ'লে কি হ'ব গ্ৰেভেল। আপোনালোকে নিজে প'ষ্ট কৰি আপোনালোকে কৰিব ট্ৰাই কৰক অ'কে। 24 আৰু 25 নম্বৰ কুৱেশ্যন আপোনালোকে ট্ৰাই কৰক। মই অলপ পানী খাই লৈছোঁ। অপটিমিষ্ট মানে আপোনালোকে জানে যোনে কি আশাবাদী হয় বা পজিটিভ ভাবে। পেচিমিষ্ট মানে কি যোনে নিগেটিভ ভাবে। তো ইয়াৰ যদি অপশ্যন চাওঁ তেনে কিটো কাৰ লগত মিলিব ফিয়াৰ অ'কে। বি ক'ত থাকে হাইপত থাকে, বি হাইপ শুনিছে আপোনালোকে। তো এণ্ড ক'ত থাকে নেক্সটত থাকে নি, নেক্সটত চৰাই থাকে, হল নিগনি থাকে, ঠিক আছে। তো ইয়াৰ শুদ্ধটো হ'ব কলনি। তো আমি 25টা কুৱেশ্যন কমপ্লিট কৰিলোঁ। আমাৰ যদি চাওঁ নেক্সট কুৱেশ্যনটোত, তো ইয়াতে কি কৈছে আমাক এৰৰ ফাইণ্ড কৰিব দিছে, ঠিক আছে। এইটো চেণ্টেঞ্চ এটা দি আছে, তো ইয়াৰে এৰৰটো আমাক ফাইণ্ড কৰিব দিছে। আপোনালোকে ভিডিঅ'টো প'জ কৰি নিজে ট্ৰাই কৰক অ'কে। তো ফৰ্চুনেটলি হি পাছ দ্য এক্সামছ উইথ ডিণ্ট অফ শ্বেয়াৰ হাৰ্ড ৱৰ্ক এণ্ড ডিলিজেঞ্চ। তো ফৰ্চুনেটলি মানে আপোনালোকে জানে সিটো ইয়াতে কি হয় ছাবজেক্ট হয়, পাছটো কি হয় ভাৰ্ব হয়, আৰু ইডি লাগি আছে তেনেহ'লে কি হয় পাষ্ট টেন্স হ'ব, আৰু দ্য এক্সাম হৈছে অবজেক্ট, আৰু উইথটো হৈছে প্ৰিপেৰেশ্যন, আৰু এইটো হৈছে এক্সট্ৰা ইনফৰ্মেশ্যন চেণ্টেঞ্চটোৰ অ'কে। তো ইয়াতে যদি চাই আমাৰ গ্ৰামেটিকেলি ক'তো এৰৰ নাই, ঠিক আছে। গ্ৰামেটিকেলি ক'তো এৰৰ নাই। এটা ইডিয়ম আছে, সেইটো হৈছে বাই ডিণ্ট অফ, ঠিক আছে। বাই ডিণ্ট অফ মানে হৈছে এজ এ ৰিজাল্ট অফ হাৰ্ড ৱৰ্ক, তেনেকুৱা ধৰণৰ কথা, বা বহুত কষ্টৰ ফলত, ঠিক আছে। তো ইয়াতে কি হ'ব লাগিছিলে প্ৰেপজিশ্যনটো বাই হ'ব লাগিছিলে অ'কে। ইয়াতে কি হ'ব লাগিছিলে বাই হ'ব লাগিছিলে। তো এইটো ইয়াতে এৰৰ পাৰ্টটো ইয়াতে আছে। তো ইয়াৰে যদি আমি শুদ্ধটো চাওঁ তেনেহ'লে কি হ'ব উইথ ডিণ্ট অফ, এইটো কি হ'ব বাই ডিণ্ট অফ হ'ব অ'কে, বাই ডিণ্ট অফ, ঠিক আছে ক্লিয়াৰ। 27 নম্বৰ কুৱেশ্যন, অকণমান মই শ্ল' কৰিছোঁ, বেছি স্পীড হৈছে যদি মোক ফিল হৈছে। তো আপোনালোকে কি কৰোঁ ভিডিঅ'টো এবাৰ প'জ কৰি নিজে ট্ৰাই কৰক অ'কে, কৰিব ট্ৰাই কৰক। তো প্ৰথমতে আমি কি কৰোঁ কুৱেশ্যনটো পঢ়োঁ, তাৰপাছত আমি পষ্ট মৰ্টেম কৰিম কুৱেশ্যনটোৰ ক'ত কি আছে। তো হি ছেইড ডেট হি হেড ফৰগট টু লক দ্য ড'ৰ বিফৰ লিভিং। তো ইয়াতে সিটো কি হয় ছাবজেক্ট হয়, ছেইডটো কি হয় ভাৰ্ব হয়, আৰু ডেটটো কি হৈ গ'ল ইয়াত কি আহিলে কনজাংশ্যন আহিলে। তো সেইকাৰণে আপোনালোকে এইটো কি নেদেখিলে অবজেক্ট নেদেখিলে ভাৰ্বটো, আৰু ইয়াতে সিটো কি হয় ছাবজেক্ট, হেড অক্সিলাৰী ভাৰ্ব, ফৰগট কি হয় মেইন ভাৰ্ব, টু লক আপোনালোকে ইনফিনিটিভৰ কথা শুনিছেনে ইনফিনিটিভ। তো টু লকটো কি হৈছে ইনফিনিটিভ হয়। দ্য ড'ৰটো হৈছে এই ফৰগটৰ কি হয় অবজেক্ট হয়, বিফৰ প্ৰেপজিশ্যন, আৰু লিভিং কি হৈছে প্ৰেপজিশ্যনৰ অবজেক্ট অ'কে। তো বুজি পালে আপোনালোকে গোটেইখিনি। এতিয়া আপোনালোকে যদি চাই ইয়াতে ক'ত মিষ্টেক হৈছে বা কোনটো হেৰি ৰং আছে অপশ্যন কেইটা আছে চাই লওক। মই তাতে অকণমান এটা এড কৰিছোঁ, এক্সপ্লেইন কৰিছোঁ। হেজ, হেভ আৰু হেড, ইহঁতৰ পাছত যদি ভাৰ্ব আহে তেতিয়া ভাৰ্বৰ কি হ'ব থাৰ্ড ফৰ্মটো হ'ব। আৰু আপোনালোকে ইয়াতে যদি চাই হেড আছে, হেডৰ পাছত কি আহিছে, হেডৰ পাছত কি আহিছে ফৰগট আহিছে, আৰু ফৰগটটো কি হয় V2 হয় মই জনাত, ঠিক আছে। আৰু ইয়াৰে যদি তেনেহ'লে আমাক কি লাগে এইটো ৰুমতে কি লাগে আমাক ইয়াত সদায় কি হ'ব লাগিব V3 হ'ব লাগিব। তো কেনেকৈ কি হ'ব কাৰেক্ট আনচাৰটো তেনেহ'লে ফৰগটেন অ'কে। তো ইয়াতে কোনটো পাৰ্টত এৰৰ আছে তেনেহ'লে চি পাৰ্টত, এইটো কি হ'ব ফৰগটেন হ'ব অ'কে। এইখিনিতে মই সৰু কথা দুটা এড কৰি দিওঁ। আপোনালোকে ইনফিনিটিভৰ কথা শুনিছেনে। তো ইনফিনিটিভত কি হয় ইনফিনিটিভত তো সদায় টুৰ পাছত কি হয় V1 আহে। V1 মানে হৈছে ভাৰ্ব এটাৰ বেষ্ট ফৰ্ম, যেনেকৈ গ' ৱেণ্ট গান কোন হয় আমি। তো সদায় কি লিখিব টুৰ পাছত যদি ভাৰ্ব আহে সদায় এইটো বেষ্ট ফৰ্মত আহিব অ'কে। আৰু এইখিনিতে প্ৰেপজিশ্যনৰ পাছত যেনেকৈ এইটো কি বিফৰটো কি প্ৰিপজিশ্যন হয়। তো প্ৰেপজিশ্যনৰ পাছত সদায় কি লিখিম আমি ING ফৰ্মত লিখিম, ভাৰ্বৰ কি লিখিম ING ফৰ্মত লিখিম, ভাৰ্ব প্লাছ ING লিখিম। আৰু এইটোকে কি বুলি কয় জেৰান বুলি কয় অ'কে, এইটোকে কি বুলি কয় জেৰান বুলি কয়, মনত ৰাখিব। নেক্সট কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, আপোনালোকে প'জ কৰি এবাৰ ট্ৰাই কৰিব। তো এতিয়া কি লিখা আছে দ্য ৰিডিউচ এয়াৰ প্ৰেছাৰ অন এয়াৰলাইন ফ্লাইটছ কেন লেছেন দ্য এমাউণ্ট অফ অক্সিজেন ইন পেচেঞ্জাৰ্ছ ব্লাড ফৰ 25%। তো যদিহে আমি কি কৰোঁ ফ্লাইটত যদি আমি এয়াৰ প্ৰেছাৰটো কমাই দিওঁ তেনেহ'লে কি কৈছে পেচেঞ্জাৰৰ যিটো এমাউণ্ট ব্লাডত যিটো এমাউণ্ট থাকে অক্সিজেনৰ, তো সেইটো কি হৈ যাব পাৰে কমি যাব পাৰে, ঠিক আছে, কমি যাব পাৰে 25%লৈকে। এইখিনি এটা মন কৰিব কেন লেচেন আছে নহয়, তো এইটো কি হয় মডেল হয়। তো মডেলৰ পাছত কেনটো কি হয় মডেল হয়, মডেলৰ পাছত সদায় কি হয় বেষ্ট ফৰ্ম আহে, ঠিক আছে। তো ইয়াতে কেন লেচেন বুলি দি দিব পাৰিলে হয় বা কিবা এটা দি দিব পাৰিলে আপোনালোকক। তো এইটো চাব মডেলৰ পাছত সদায় কি আহিব V1 আহিব অ'কে। এইটো কুৱেশ্যনে এৰৰটো চোৱাৰ আগতে মই আপোনালোকক এটা এক্সাম্পল দি লওঁ, তেতিয়া আপোনালোকে ভালকৈ বুজি পাব। আমি যেতিয়া লিখোঁ পেট্ৰলৰ প্ৰাইচ যেতিয়া কমে বা বাঢ়ে আমি কি লিখোঁ দ্য এক্সাম্পল দিছোঁ দ্য প্ৰাইচ অফ পেট্ৰল হেজ
increased by 5%. আৰু এটা এক্সাম্পল দিছোঁ, the temperature dropped by 10 degree Celsius. তো আপোনালোকে ইয়াতে মন কৰক, যেতিয়া ইয়াতে কি হৈছে ইনক্ৰিজ হৈছে আৰু ইয়াতে কি হৈছে ডিক্ৰিজ হৈছে, ড্ৰপ হৈছে, তো আমি কি প্ৰিপজিশ্যন ইউজ কৰিছোঁ, বাই প্ৰিপজিশ্যনৰ। তাৰমানে যেতিয়া কোনো এটা ডিগ্ৰী বা ইণ্ডিকেটিং চেঞ্জ হয় বা ইণ্ডিকেট কৰি কিবা এটা চেঞ্জৰ ইণ্ডিকেট কৰি আমি সদায় এইটো কি বুলি লিখোঁ, বাই প্ৰিপজিশ্যন লিখোঁ, ঠিক আছে। আমি ইয়াতে কি লিখিব লাগিছিলে, বাই লিখিব লাগিছিলে। তো ইয়াতে কি হৈ আছিলে, 4 হৈছে নহয়, 4 নিলিখি আমি কি লিখিব লাগিছিলে, বাই লিখিব লাগিছিলে। তেনে কি হ'ব, দ্য এমাউণ্ট অফ অক্সিজেন ইন পেচেঞ্জাৰ্ছ ব্লাড ফৰ 25%, ঠিক আছে। এইটো মনত ৰাখিব, যেতিয়া কিবা এটা বস্তুৰ ইণ্টেনচিটি বা ডিগ্ৰী যেতিয়া কম হয়, তো তাক লিখিবলৈ আমি প্ৰকাশ কৰিবলৈ কি প্ৰিপজিশ্যন ইউজ কৰোঁ, বাই প্ৰিপজিশ্যনৰ ইউজ কৰোঁ, ঠিক আছে। এইটো প্ৰিপজিশ্যনৰ পৰা ভুল আছিলে এইটো, অ'কে। নেক্সট কুৱেশ্যন, ইম্পৰ্টেণ্ট কুৱেশ্যন। এভৰিৱান ৱাজ ছাৰপ্ৰাইজ এট হিজ ইনডিফেটিগেবল কাৰেজ এণ্ড ডিটাৰমিনেশ্যন টু এচিভ হোৱাট হি ডিজায়াৰ্ড। ইয়াতে যদি চাই আপোনালোকে, এভৰিৱানটো কি হয়, ছিংগুলাৰ ছাবজেক্ট হয়, তো ছিংগুলাৰ ভাৰ্ব আহিছে। আৰু এইটো চেণ্টেন্সটো কি আছে, পেচিভ ভইচত আছে। আমি কেনেকৈ গম পাম পেচিভ ভইচত আছে বুলি, যদি ইজ, আৰ, ৱাজ, ৱেৰ বা এইবোৰ হেৰি পাছত যদি কি আহে, V3 আহে, তেনেহ'লে কি হ'ব, পেচিভ ভইচ হ'ব। আৰু ছাৰপ্ৰাইজৰ পাছত সদায় কি লাগে, এড প্ৰিপজিশ্যন লাগে, সেইটো কাৰেক্ট হয়, এইটো ৰং নাই। কাৰেজ আৰু ডিটাৰমিনেশ্যন কি হয়, ইয়াতে নাউন হয়, আৰু এইটো কি হৈছে, এড প্ৰিপজিশ্যনৰ কি হয়, এইটো নাউন দুটা কি কৰিছে, এড প্ৰিপজিশ্যনৰ অবজেক্ট হিচাপে কাম কৰিছে। টু এচিভ, অলপ আগতে ক'লোঁ, টু পাছত সদায় কি লাগে, বেছ ফৰ্ম লাগে। তো ইয়াতে যদি এচিভ দিলে হয়, যদি ই ডি লগাই দিলে হয়, তেনেহ'লে কি হ'লে, ইয়াতে ৰং হ'লে হয়, তো ইয়াতো ৰং নাই। হোৱাট হি ডিজায়াৰ্ড, যিহেতু চেণ্টেন্সটো কি আছে, পাষ্ট টেন্সত আছে, তো সি পাছত কি আহিছে, পাষ্ট ভাৰ্বৰ কি আহিছে, পাষ্ট ফৰ্ম আহিছে। তো আপোনালোকে যদি চাই, তো এইটো চেণ্টেন্সত ক'তো এৰৰ নাই, অ'কে। এইটো কি হ'ব, ন' এৰৰৰ কুৱেশ্যন। নেক্সট আমাৰ কুৱেশ্যনটো হৈছে ফিলাৰৰ পৰা, মানে আমি ফিল ইন দ্য ব্লেংকছ কৰিব লাগে। 31 নম্বৰ কুৱেশ্যন, দেয়াৰ ৱাজ এ জেনেৰেল হেজিটেশ্যন এণ্ড ডেছ টু ইগন'ৰ দ্য প্ৰব্লেম। তো প্ৰব্লেমটো ইগন'ৰ কৰিবলৈ কাৰণে কি আছিলে, তাত এটা জেনেৰেল হেজিটেশ্যন আছিলে আৰু তাত এটা ডেছ আছিলে বুলি সুধিছে। তো এই কুৱেশ্যনটো কৰাৰ আগতে আমি এই ৱৰ্ডকেইটাৰ মিনিং জানিব লাগিব। তো প্ৰথম যদি চাওঁ আমি, ডিছপজিশ্যন মানে হৈছে কেৰেক্টাৰ, মানুহ এজনৰ কেৰেক্টাৰ বা নেচাৰ, তাক কি বুলি কয়, ডিছপজিশ্যন। তাৰমানে অসমীয়াত যদি কওঁ আমি স্বভাৱ, অ'কে। আৰু ডিৰাইড কৰা মানে হৈছে কাৰোবাক ঠাট্টা কৰা বা কাৰোবাক মক কৰা বা কাৰোবাক স্কৰ্ণ কৰা, তিৰস্কাৰ কৰাটো কি বুলি কয়, ডিৰাইড কৰা। আৰু ডিমিউৰ মানে হৈছে আপত্তি কৰা। আৰু ডেনিগ্ৰেট মানে হৈছে ডিফেম কৰা বা বিলিটিল কৰা। তো এতিয়া যদি চাওঁ, তাত কি আছিলে, তাত এটা জেনেৰেল হেজিটেশ্যন আছিলে, তাত এটা কেৰেক্টাৰ আছিলে, প্ৰব্লেমটোক ইগন'ৰ কৰিবলৈ নহ'ব, নিশ্চয় আপোনাক নহয় লাগিছে। ডিৰাইড, তো তাতে এটা কি আছিলে, জেনেৰেল হেজিটেশ্যন আৰু কি আছিলে, ঠাট্টা এটা আছিলে, তো প্ৰব্লেমটো ইগন'ৰ কৰিবলৈ। নেক্সট যদি চাওঁ আমি, দেয়াৰ ৱাজ এ জেনেৰেল হেজিটেশ্যন, এটা জেনেৰেল হেজিটেশ্যন আছিলে আৰু এটা কি আছিলে, আপত্তি আছিলে টু ইগন'ৰ দ্য প্ৰব্লেম। তো এইটো কি লাগিছে, অলপ ভয় লাগিছে। আমি নেক্সট অপশ্যনটো চাওঁ, ডেনিগ্ৰেট কৰা মানে কি আছে, কাৰোবাক বদনাম কৰা। তো তাত এটা কি আছিলে, জেনেৰেল হেজিটেশ্যন আৰু কি আছিলে, বদনাম এটা আছিলে, প্ৰব্লেমটো ইগন'ৰ কৰিবলৈ। তো এইটো নহয় যেন লাগিছে। তো এতিয়া যদি চাওঁ, তেনে ইয়াৰ আমাৰ অপশ্যন নম্বৰ চিটো কি হৈছে, অলপ মিলিছে, ঠিক আছে। ডেমিয়ৰ কৰিছিলোঁ চাগে মই, ডেমিয়ৰ কৰা মানে হৈছে আপত্তি কৰা। এটা হেজিটেশ্যন পাব্লিকৰ কি আছিলে বা জেনেৰেল কি এটা আছিলে, হেজিটেশ্যন আছিলে আৰু এটা আপত্তি আছিলে, ঠিক আছে। চ' এই কুৱেশ্যনটোত বুজিবলৈ বা তেনেকৈ বুজাবলৈ একো নাই। তো আপোনাক এই অপশ্যনকেইটাৰ আণ্ডাৰষ্টেণ্ডিং লাগিব, ৱৰ্ডকেইটাৰ আপোনাক আণ্ডাৰষ্টেণ্ডিং লাগিব, তেতিয়াহে আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিব পাৰিব, ঠিক আছে। ইয়াতে কোনো ফৰ্মুলা নাই যে ফৰ্মুলা মতে এইটো কৰিলোঁ, কোনো ফৰ্মুলা নাই। তো আপোনালোকে এইবোৰত এফৰ্ট মাৰিব লাগিব কুৱেশ্যনত, ঠিক আছে। নেক্সট কুৱেশ্যন, ইনষ্টিড অফ দ্য চুইট টেষ্ট চি এক্সপেক্টেড ইট ৱাজ ডেছ লাইক এলাম মানে হৈছে ফিটকিৰি চিনি পায় নহয়। তো কি হৈছে, ইয়াতে যদি চাওঁ কুৱেশ্যনটো, তো তাই কি কৰিছিলে, মিঠা হোৱাত এক্সপেক্ট কৰিছিলে, বাট ইট ৱাজ কি, মিঠাৰ জেগাত তাৰমানে কি হ'ল, বেলেগ এটা আহিলে। ডালচিট যদি চাই তেনেহ'লে সুমধুৰ, ডালচিট ভইচ শুনিছে ন আপোনালোকে। তো ডালচিট ভইচ মানে হৈছে সুমধুৰ। এৰমেটিক মানে সুগন্ধি। টেনিচিয়াছ, ভেৰি ইম্পৰ্টেণ্ট ৱৰ্ড, মই দুটামান চিননিম লিখাই দিছোঁ। টেনিচিয়াছ মানে হৈছে বহুত জিদ্দি, দৃঢ়, মানে এটা কথাকে লাগি থাকে। কিছুমান মানুহ থাকে ন, আপুনি যিমানে নুবুজাওক যে পৃথিৱী কি হয়, বোলে ৰাউণ্ড শ্বেপ ধৰি লৈছোঁ, ৰাউণ্ড শ্বেপ হয়, কিন্তু তেখেতে কি ক'ব, নাই পৃথিৱী কি হয়, ফ্লেটে হয়, যিমান ক'লেও নুবুজে, ঠিক আছে। তো তেনেকুৱা মানুহ কি বুলি কয়, টেনিচিয়াছ। আৰু ইয়াত যদি আমি চাওঁ তেনেহ'লে চিননিম ৰিজলিউট ক'ব পাৰোঁ আমি। ৰিজলিউট মানে হৈছে বহুত বেছি জিদ্দি, এটা কথাতে লাগি থাকে। আৰু ষ্টাবৰ্ণ ক'ব পাৰোঁ আমি, ঠিক আছে।
তো এইকেইটা ৱৰ্ড হৈছে বহুত জিদ্দি আৰু বিটাৰ মানেতো আপোনালোকে জানে তিতা হয়নে নহয় তো কি হ'ল তেওঁ মিঠাৰ জেগাত কি পাই গ'ল তিতা পাই গ'ল যদি আমি অপশ্যনটোতো যদি মিলাওঁ বা এলিমিনেট কৰোঁ তেনেকৈ চাওঁ তো কি হ'ল ইট ৱাজ কি আছিলে ডালচিট লাইক এলামৰ ঘৰত হেৰি থাকে জানো সুমধুৰ থাকে নেকি নাথাকে তাৰপিছত ইট ৱাজ লাইক এৰমেটিক সুগন্ধি থাকে নেকি নাথাকে ইট ৱাজ টেনিচিয়াছ থাকে নেকি ফিটকেৰি হোৱাত নাথাকে টেনিচিয়াছ মানেতো জিদ্দিয়ে তো ইয়াৰ কোনটো ফিট কৰিব বিটাৰটো অ'কে নেক্সট কুৱেশ্যন ৱেন উই ৰিচ মাই ৰুম যেতিয়া আমি ৰুমত পাইছিলোঁ আই কুড নট ডেছ মাই স্মাইল আই কুড নট ডেছ বেক মাই স্মাইল তাৰমানে যেতিয়া আমি ৰুমত পাইছিলোঁ তেতিয়া মোৰ স্মাইলটোক ডেছ কৰিব পৰা নাছিলোঁ চ' স্কুইজ মানে আপোনালোকে জানো স্কুইজ মানে কি হয় চেপা হয় নহয় আমি নেমু টেঙা ৰস কেনেকৈ কৰোঁ স্কুইজ কৰোঁ নহয় নেমু টেঙাটো ৰস উলিয়াবলৈ তো কি আমি স্মাইলটো কি কৰোঁ চেপো নেকি ঠিক আছে স্কুইজ কৰোঁ নেকি একদম পূৰা হাঁহিবলৈ নকৰোঁ নহয় স্মাইল কৰিবলৈ স্কুইজ নকৰোঁ আমি হাঁহিবলৈ তো স্কুইজটো ডাইৰেক্টেই নহ'ব আৰু চাওক ইয়াতে কুড নট আছে যদি মই ব্ৰেক কৰোঁ তেনে কি হ'ব কুড নট আৰু মই অলপ আগতে কৈছিলোঁ আপোনালোকক কুডটো কি এটা মডেল ভাৰ্ব হয় কি হয় মডেল ভাৰ্ব হয় তো মডেলৰ পাছত হ'লে কি হয় V1 আহে বা বেষ্ট ফৰ্মটো আহে ভাৰ্বৰ কি হয় বেষ্ট ফৰ্ম আহে তো ইয়াতে যদি চাই এইটো কি হয় বেষ্ট ফৰ্ম নহয় জানো আৰু এইটোতো বেষ্ট ফৰ্ম নহয় হল্ডৰটো বেষ্ট ফৰ্ম হেল্ড হয় এইটো হল্ডৰ কি হয় বেষ্ট ফৰ্ম কি আছিলে V2 হয় এইটো কিপৰ কি হয় V2 হয় তো এইটো নহ'ব তো ইয়াত যদি চাই আপোনালোকে বেষ্ট ফৰ্ম কি আছে এইটোৱে হল্ডটোৱে অকল আছে তো ইয়াৰ আনচাৰ কি হ'ব হল্ড হ'ব ঠিক আছে However, even after independence in 1947, British expatriate firms did not suddenly from India. তো ইয়াতে যদি চাওঁ তেনেহ'লে 1947 ইণ্ডিপেণ্ডেঞ্চৰ পাছতো ব্ৰিটিছ যিসকল মাইগ্ৰেণ্ট কোম্পানী আছিলে তেওঁলোকে হঠাতে ডেছ হোৱা নাছিলে ইণ্ডিয়াৰ পৰা তো আমাক সুধিছে তো ইয়াতে যদি অপশ্যন চাওঁ তেনে ক্ল'জ মানে কি বন্ধ এইটো অলপমান মানে এইটো আপোনালোক হৈ যেন লাগিব যে ব্ৰিটিছ কোম্পানীসকল পটকৈ ভাৰতৰ পৰা বন্ধ হৈ যোৱা নাই কিন্তু অলপ আমি বাকী অপশ্যনকেইটাও চাম ঠিক আছে তো ইয়াৰ ডিছএলাও মানে হৈছে অস্বীকাৰ কৰা বা ৰিজেক্ট কৰা তো তেওঁলোকে কি কৰে যদি অসমীয়া মিনিংটো চাওঁ তেনেহ'লে ব্ৰিটিছ কোম্পানীসকল হঠাতে কি হোৱা নাছিলে অস্বীকাৰ হোৱা নাছিলে ভাৰতৰ পৰা নাই মিলা ডাইভেষ্ট মানে হৈছে ইনভেষ্টৰ অপজিট হৈছে ডাইভেষ্ট ঠিক আছে ইনভেষ্টৰ অপজিট হৈছে ডাইভেষ্ট তো ভাৰতত যিসকল বিদেশৰ কোম্পানী আছিলে তেওঁলোকে কি হঠাতে কি হ'ব বিচাৰি নাছিলে ডাইভেষ্ট হ'ব বিচাৰি নাছিলে ঠিক আছে তেওঁলোকে কি কৰিছিলে কোম্পানীসকলে কি কৰে ইনভেষ্ট কৰে অ'কে কোম্পানীসকলে কি কৰিছিলে ভাৰতত ইনভেষ্ট কৰিছিলে তো তেওঁলোকে ডিছইনভেষ্ট বা ডাইভেষ্ট হ'ব বিচৰা নাছিলে ঠিক আছে তো ইয়াৰ শুদ্ধটো হ'ব চি আৰু কনচিক্ৰেট মানে হৈছে পবিত্ৰ তো ভাৰতৰ পৰা তেওঁলোকে কি পবিত্ৰ হ'ব বিচাৰিছিলে নেকি হ'ব বিচৰা নাছিলে নেকি এইটো অভিয়াছলি নিমিলিব হয়নে নহয় তো আপোনালোক এইটো ক্ল'জ আৰু ডাইভেষ্টটো অলপ ক্ল'জ লাগিব পাৰে কিন্তু আপোনালোকে যদি মিনিং চাই তেনেহ'লে ডাইভেষ্টটো ইয়াৰ শুদ্ধ আনচাৰ 30th number question. Remember that little sister, wait for a man to dash your honor and you will wait forever. তাৰমানে কোনোবাই নিজৰ সৰু ভনীয়েকক কৈছে যে তুমি যদি তোমাৰ সন্মানৰ ডেছৰ কাৰণে কোনোবা এজন পুৰুষৰ কাৰণে তুমি ৱেইট কৰি থাকা তেনেহ'লে সদায় তুমি কি কৰিব লাগিব ৱেইটে কৰি থাকিব লাগিব সেইটো বুজাইছে ঠিক আছে তো ইয়াতে যদি আমি অপশ্যন চাওঁ তেনেহ'লে অপশ্যন আমি মিলাই চাম প্ৰথমে ঠিক আছে যদি চাওঁ ইয়াতে যদি কমফৰ্টটো মিলাই চাওঁ তে কমফৰ্ট মানে কি আৰাম যদিহে তোমাৰ সন্মানৰ আৰামৰ কাৰণে কোনোবা মানুহৰ কাৰণে ৰৈ থাকা সন্মানৰ কেতিয়াবা আৰাম কৰিব আৰাম দিয়াবলৈ কেতিয়াবা প্ৰয়োজন আছে জানো কমফৰ্টৰ প্ৰয়োজন আছে নে সন্মানক ডেফিনেটলি নাই তেনেহ'লে শুনিবলৈ মানে অসজা লাগিছে নহ'ব চেয়াৰ সন্মানক কেতিয়াও চেয়াৰ নকৰে অ'কে আৰু ৰিপিল মানে হৈছে যেতিয়া আমি কোনোবা এটা ৰুল বা নিয়ম নীতিক যেতিয়া আমি শেষ কৰি পেলাওঁ বা ষ্টপ কৰি দিওঁ তাক কি বুলি কয় ৰিপিল কৰা বুলি কয় ঠিক আছে তো ৰিপিল মানে হৈছে ৰদ কৰা বুলি কয় যে আমি হিন্দীত তো শেষ কৰা বা নাল এণ্ড ভইড কৰা বুলি কয় এভেঞ্চ ইয়াৰ শুদ্ধটোতো হ'ব এভেঞ্চ কেনেকৈ হ'ব মই কৰিছোঁ যে কৈছে যে ৰিমেম্বাৰ লিটল ছিষ্টাৰ যদিহে তুমি তোমাৰ সন্মানৰ প্ৰতি যদি কি হৈছিলে প্ৰতিশোধ ল'বলৈ কোনোবা মানুহৰ যদি তুমি ৱেইট কৰা বা পুৰুষৰ ৱেইট কৰা তুমি সদায় ৰৈ থাকিব লাগিব সেইটো ক'ব বিচাৰিছে তাৰমানে নিজৰ সন্মানৰ প্ৰতিশোধ নিজে ল'ব লাগিব অ'কে আমাৰ নেক্সট ছেকশ্যনটোত আছে পেৰাজাম্পলৰ কুৱেশ্যন চেণ্টেঞ্চ এৰেঞ্জমেণ্ট কৰিব লাগে আমি ইয়াতে ঠিক আছে গোটেইকেইটা ষ্টেটমেণ্ট এৰেঞ্জ কৰিব লাগে তো চাওক চবৰে বেলেগ ষ্টাইল থাকে পেৰাজাম্পল কৰে ষ্টাইল কিছুমানে অপশ্যন এলিমিনেশ্যন কৰে কোনোবাই মাজৰ লেটাৰ পিক কৰে বা মানে চবৰে বেলেগ ধৰণৰ থাকে ঠিক আছে তো যোনে যি ধৰণৰ বা যি টেকনিকে ফ'ল' নকৰক কিন্তু ৰাইট হ'ব লাগে আৰু বেছি টাইম কনজিউমিং হ'ব নালাগে ঠিক আছে তো আহক আমি ট্ৰাই কৰোঁ এবাৰ আপোনালোকে ভিডিঅ'টো প'জ কৰিব ট্ৰাই কৰক তো ইয়াতে কি কৈছে হি হেড এগ্ৰিড টু
feed him, pay him 12 rupees a month and find him somewhere to stay. তো তেখেতে কি কৰিলে তেখেতক খানা দিব আৰু কি কৰিব পইচা দিব 12 rupeesকে মান্থলি এণ্ড ফাইণ্ড হিম আৰু তেখেতক এটা কি জেগা এটা বিচাৰি দিব থাকিবলৈ তাৰপিছত কি লিখিছে অপশ্যনত যদি বিটো যদি চাওঁ ষ্টেটমেণ্ট তো তাতে কি লিখিছে যে এ মান্থ চেলাৰী ৱাজ পেড ইন এডভান্স তো এমাহৰ চেলাৰী কি কৰিলে এডভান্সো দি দিলে আৰু ফটিক হেড লাৰ্ণড টু হেণ্ডেল হিজ জব কোৱাইট ৱেল ইন দ্য লাষ্ট ফিউ ডেজ আৰু ফটিকে কি হৈছিলে তাৰ নিজৰ যিটো জব আছিলে তো ধুনীয়াকৈ হেণ্ডেল কৰিবলৈ শিকিলে আৰু যদি ডিটো চাওঁ তেন্তে উপেন বাবু ৱাজ আ গুড মেন হুইচ হেড হেল্প আ লট তো উপেন বাবু এজন কি আছিলে ভাল মানুহ আছিলে বুলি কৈছে ঠিক আছে তো আমি এতিয়া যদি চাওঁ আপুনি যদি গোটেইকেইটা মিলাব যায় এটা এটাকৈ তেনেহ'লে বহুত আপোনাৰ টাইম কনজিউমিং হ'ব ঠিক আছে তো তাৰ কাৰণে কি কৰিব আপোনালোকে অপশ্যন এবাৰ চাই ল'ব অপশ্যন কি আছে চাই ল'ব এবাৰ অপশ্যনত কেনেকৈ দি আছে চাওক এইটোতো কেতিয়া হ'বই নোৱাৰে সি কথা আছে ইয়াত কোনে হেল্প কৰিছিলে কাক হেল্প কৰিছিলে এইটোতো কি হৈছিলে মেনশ্যন কৰা নাই প্ৰথম হেৰিটোত বা ইয়াতে নাম মেনশ্যন নাই তো প্ৰথমতে কেতিয়াও নহ'ব তো অপশ্যন যদি আপুনি চাই তেনেহ'লে ডাইৰেক্ট কি হৈছে এলিমিনেট হৈছে তাৰমানে এইটো এৰ পৰা ষ্টাৰ্ট হ'বই নোৱাৰে ইয়াৰ পাছত যদি চাই কি কৰিছিলে এমাহৰ চেলেৰি কি কৰিছিলে এমাহত চেলেৰি কিমানকৈ 12 টকাকৈ দিয়াৰ কথা কৈছিলে আৰু ইয়াতে কি লিখিছে যে এমাহৰ চেলেৰি কি হ'ল এডভান্স দিয়া হ'ল তাৰমানে এই পাছত কি আহিব বি আহিব এই পাছত কি আহিব বি আহিব বুজি পাইছেনে চেলেৰি দিয়াৰ কথা কৈছিলে আৰু তাৰপাছত কি কৰিলে এমাহৰ চেলেৰি দি দিলে তাৰমানে এই পাছতে বি আহিব এতিয়া যদি আপোনালোকে চাই ইয়াত কি হৈছে বি পাছত এ আহিছে তেনেহ'লে কেঞ্চেল হৈ যাব তাৰপিছত এই পাছত কি আহিছে চি আহিছে তো সেইটোতো নহ'বই কাৰণ এই পাছত আমাৰ কি চাইছোঁ কি দেখিছোঁ যে বি আহিব লাগিব ডাইৰেক্টলি তো এইটো ৰং হ'ব তো ইয়াৰ যদি আমি শুদ্ধটো কি চাওঁ কি হ'ব তেনেহ'লে বাছি যোৱা এইটো অপশ্যন আমাৰ কি হ'ব কাৰেক্ট হ'ব ঠিক আছে আৰু চাওক বহুতকে ইয়াত লাগিব পাৰে যে এনেকুৱা হ'ব পাৰে যে উপেন বাবু এজন ভাল মানুহ আছিলে তাৰপিছত হেল্প কৰিলে আকৌ পইচা দিলে এইটো হ'ব যেন লাগিব পাৰে বহুতকে কিন্তু এইটো নহয় কেলৈ নহয় মই কৈ দিছোঁ ধুনীয়াকৈ ইয়াতে কৈছে যে উপেন বাবু ভাল মানুহ আছিলে ঠিক আছে এইটো ষ্টাৰ্ট হৈছে ধৰি লৈছোঁ উপেন বাবু ভাল মানুহ আছিলে উপেন বাবুৱে কি কৰিলে এগ্ৰী কৰিলে তেখেতক কি কৰিবলৈ খাবলৈ দিবলৈ বা দৰমহা দিবলৈ কিন্তু হিম কাক কৈছে হিম আগতে ইয়াত মেনশ্যন থাকিব লাগিব হিম বুলি কোনোবা মেনশ্যন থাকিব লাগিব ডেট মিনছ কি হ'ব এ আগত কি আহিব লাগিব ডেফিনেটলি কি আহিব লাগিব চি আহিব লাগিব এৰ আগত কি আহিব লাগিব চি আহিব কিন্তু ইয়াত এৰ আগত চি আহিছে জানো চিৰ আগতহে আহিছে তো সেইকাৰণে এইটো অপশ্যন নহয় কাৰেক্ট নহয় ঠিক আছে বহুতক লাগিব পাৰে যে এইটো অপশ্যন কাৰেক্ট হ'ব পাৰে বুলি কিন্তু এইটো অপশ্যন নহয় কাৰেক্ট নহয় কাৰণ ইয়াত হিম বুলি কাক মেনশ্যন কৰিছে ইয়াত সি বুলি গম পাই গ'ল উপেন বাবুক মেনশ্যন কৰিছে কিন্তু হিম বুলি ইয়াত কাক মেনশ্যন কৰিছে পাছতে আমি গম পাইছোঁ তো আগে কি হ'ব নামটো আগে আহিব লাগিব তাৰপিছতে আমি ইউজ কৰিব পাৰিম হয়নে নহয় তো সেইটো কাৰণে এইটো অপশ্যন কাৰেক্ট নহয় মনত ৰাখিব 37 It was interesting to find out that the center operates 24 hours a day all year round তাৰমানে গোটেই বছৰটোত গোটেই 24 ঘণ্টা কি কৰে কাম কৰে চেণ্টাৰটোৱে তাৰপাছত কৈছে যে দ্য ট্ৰিপ টু দ্য ৰিচাইক্লিং চেণ্টাৰ ৱাজ এ ভেৰি ইউজফুল এক্সপিৰিয়েঞ্চ বহুত ভাল এটা এক্সপিৰিয়েঞ্চ আছিলে ৰিচাইক্লিং চেণ্টাৰটোত যোৱাটো হাউ এভাৰ ইট ৱাজ ছাৰপ্ৰাইজিং টু লাৰ্ণ ডেট দ্য চেণ্টাৰ অনলি কালেক্টছ 50% অফ দ্য ৱেষ্ট আৰু বাকীখিনি কি কৰে লেণ্ডফিল হিচাপে কাম কৰে ঠিক আছে 50% কি কৰে ৰিচাইক্লিঙত কাম কৰে বাকীখিনি লেণ্ডফিল মানে মাটি ফিল আপ কৰি যে আমি তাক লেণ্ডফিল বুলি কয় আৰু 2 নম্বৰ যদি অপশ্যন চাওঁ তেনেহ'লে কৈছে যে দ্য মেইন ভিজিটটো কি আছিলে তাৰ বিষয়ে কৈছে ঠিক আছে চাওক এই কুৱেশ্যনটো একেবাৰে এটা চুটকিত খতম হৈ যাব বাকীখিনি পঢ়িব দৰকাৰেই নাই হাউ এভাৰ সদায় কি হয় মানে মেইনকৈ হাউ এভাৰটো আমি কেতিয়া ইউজ কৰোঁ কনক্লুজিভ লাইনত আমি হেৰি ইউজ কৰোঁ তাৰমানে শেষৰ লাইনটোত আমি কি কৰোঁ হাউ এভাৰ ধৰি লওক আপুনি ক'বালৈ গ'ল বিয়া এখনলৈ গ'ল চব ঠিকেই আছিলে চব খাই ভাল পালে মাছ ভাল পালে মাংস ভাল পালে চব ভাল পালে কিন্তু কি হ'ল আপুনি ঠাণ্ডা পালে কি পালে ঠাণ্ডা পালে তো আপুনি কি ক'ব যদিও চব ভালেই আছিলে অলপ গৰমে পোৱা হ'লে ভাল আছিলে তো যদিও কি কৰিছোঁ আমি শেষত ইউজ কৰিছোঁ হয়নে মাছ ভাল আছিলে মাংস ভাল আছিলে চব ভাল আছিলে তথাপিও যদিও আমি কি কৰোঁ শেষত ইউজ কৰোঁ তথাপিও আমি কি কৰোঁ কি ক'ম যে তথাপিও অলপ গৰম পালে ভাল লাগিলে হয় আৰু তেনেকৈ কওঁ যে তো ঠিক তেনেকুৱা হাউ এভাৰটো সদায় মানে মেক্সিমাম টাইমতে কি হয় লাষ্টত আহে এইটো ঠিক আছে তো ইয়াৰ যদি আমি চাওঁ চিটো লাষ্টত হ'ব লাগিব তেনেকৈ ইয়াত চি ক'ত লাষ্টত আছে ইয়াতো নাই এইটো নহ'ব ইয়াতো নাই এইটো নহ'ব ইয়াতো নাই এইটো নহ'ব তেনে কাৰেক্ট আনচাৰ কি হ'ব এইটো হ'ব ঠিক আছে যদি আপুনি হাউ এভাৰ ইউজটো জানে তেনেহ'লে 1 ছেকেণ্ডত শেষ কৰি দিব এইটো কুৱেশ্যন 30 নম্বৰ কুৱেশ্যন মিছ ট্ৰেডগাৰ্ল ৰেপ অন দ্য ড'ৰ টুৱাইছ উইথ হাৰ গ্ল'ভ নকল তাৰমানে ট্ৰেডগাৰ্লে কি কৰিছে দুৱাৰখনত দুবাৰকৈ নক কৰিছিলে এ ফিউ মোমেণ্টছ পাষ্ট বিফ'ৰ দ্য ড'ৰ অ'পেন টু ৰিভিল এ মেন গ্ৰে চুৱেটাৰ এণ্ড ব্লু জিন্স তাৰমানে দুৱাৰখন খোলা হ'ল এনেকৈ চাওক আপোনালোকে গোটেই মিনিংটো উলিয়াবলৈ নাযাব অলপ জাষ্ট চাব কি কৈছে চেণ্টেঞ্চত তাৰপিছত কি কৈছে ফ্লৰেণ্টিনা ষ্টুড বাই হাৰ চাইড চাইলেণ্ট ফৰ দ্য ফাৰ্ষ্ট টাইম চিন্স
লিভিং স্কুল তো ফ্লৰেণ্টাইনা কি আছিলে তেখেতৰ কাষত বা তাইৰ কাষত কি হৈছিলে থিয় হৈ আছিলে At last, they came to a halt outside the newly painted red door which displayed the number 118. তো তেওঁলোকে শেষত এখন দুৱাৰৰ কাষত থিয় হৈছিলে বা আহি পাইছিলে আৰু দুৱাৰত কি লিখা আছিলে 118 নাম্বাৰ লিখা আছিলে তো ইয়াত চাওক দুৱাৰ দুবাৰ ইয়াত মেনশ্যন কৰা আছে ইয়াতো দুৱাৰ আছে ইয়াতো দুৱাৰ আছে তো ইয়াতে কি কৰিছে দুৱাৰ কি কৰিছে নক কৰিছে আৰু ইয়াতে কি কৰিছে দুৱাৰ এখনৰ ওচৰলৈ গৈছিলে ডেট মিনছ দুৱাৰ এখনৰ ওচৰলৈ যাব লাগিব তাৰ ওচৰলৈ নক কৰিব পাৰিব হয় নহয় তাৰমানে প্ৰথমতে তেওঁলোকে দুৱাৰখনৰ ওচৰলৈ যাব লাগিব তো দুৱাৰখনৰ ওচৰলৈ যোৱাৰ কথা ক'ত মেনশ্যন কৰিছে ইয়াত আছে তাৰমানে ডি আগত আহিব ডি পাছত কি আহিব ডি পাছত কি আহিব এ আহিব আৰু চাওক তো দুৱাৰখন কি হ'ল আৰু ইয়াতো দুৱাৰখনৰ কথা মেনশ্যন কৰিছে ইয়াত কি হ'ল দুৱাৰখন অ'পেন হৈ গ'ল ডেট মিনছ দুৱাৰখন প্ৰথমতে দুৱাৰখনৰ ওচৰলৈ গ'ল দুৱাৰখন তাৰপিছত কি হ'ল নক কৰিলে তাৰপিছত কি হ'ল দুৱাৰখন অ'পেন হৈ গ'ল হয়নে নহয় দুৱাৰখন কি হৈ গ'ল অ'পেন হৈ গ'ল এতিয়া তাইৰ কাষত কোনোবা থিয় হৈ আছিলে ঠিক আছে এইটো গম পাই গ'লো আমি এইটো কি হ'ব শেষত আহিব কাৰণ দুৱাৰখন নক হ'ব লাগিব আৰু হেৰি হ'ব লাগিব কি বুলি কয় খোল খাব লাগিব ঠিক আছে তো ইয়াতে কি গম পাই গ'লো আমি বিটো লাষ্টত আহিব প্ৰথমতে দুৱাৰখন ওচৰ গ'ল দুৱাৰখন তাৰপিছত খুলিলে নক কৰিলে তাৰপিছত দুৱাৰখন খোল খালে তো ইয়াতে যদি আমি অপশ্যন চাওঁ তেনেহ'লে কোনটো কাৰেক্ট হ'ব ইয়াৰে এইটো যদি চাই আপোনালোকে ডি পাছত কি আহিছে বি আহিছে যোনটো অসম্ভৱ এইটো কি আছে ডি পাছত এ আহিছে এইটো আমি অকণ হোল্ড কৰিম ঠিক আছে তাৰপিছত এইটো কি আছে এ পাছত ডি এইটো সম্পূৰ্ণ ওলোটা আহিছে আৰু এইটো পাছত ডি পাছত এ আহিছে এইটো আমি হোল্ড কৰিম ঠিক আছে কিন্তু এতিয়া যদি চাই আপোনালোকে ইয়াতে কি কৰিছে ডি এ চি বি কৰিছে ঠিক আছে ডি এ চি বি আৰু ইয়াতে কি কৰিছে চি ডি এ বি কৰিছে তো আপোনালোকে চাওক এইটো আগত আহিব পাৰিব জানো ফ্লৰেণ্টিনা ষ্টুড বাই হাৰ ছাইড তো কাৰ কাষত থিয় হৈছিলে এইটোতো মেনশ্যন নাই আছে জানো মেনশ্যন নাই ডেট মিনছ এইটো কি আগে মেনশ্যন থাকিব লাগিব আমি গম পাই গৈছোঁ যে মিছ ট্ৰেড গলৰ ওচৰত থিয় হৈছিলে ডেট মিনছ কি আহিব এ পাছত কি আহিব বি আহিব হয় নহয় এ পাছত বি আহিব এ পাছত চি আহিব এ পাছত কি আহিব চি আহিব তো ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব এইটো হ'ব এ ডি চি বি অ'কে 39 number question an allergy is a reaction for the immune system to substance which is normally harmless যদি বি statement চাওঁ these antibodies then attach themselves to cell which contain histamine which inflame the tissue যদি সিটো চাওঁ তেনেহ'লে 1/3 of us are affected by an allergy at some point in our life ডিটো যদি চাওঁ the immune system in allergy suffers makes antibodies against harmless substance because it believes them to be dangerous so ইয়াতে যদি চাই আপোনালোকে এবাৰ যদি ৰিড কৰি চাই তেনেহ'লে এণ্টিবডি কথা ইয়াতে কোৱা হৈছে ঠিক আছে আৰু এলাৰ্জি কথা হৈছে তো আপোনালোকে হয়তো এলাৰ্জিও ধৰিব পাৰে আপোনালোকৰ হেৰি হিচাপে কিৱৰ্ড হিচাপে মই ধৰিছোঁ এণ্টিবডি ধৰিলে ইয়াত সুবিধা হ'ব কেলৈকে ইয়াতে কি কৈছে এণ্টিবডি ইয়াত বনোৱা কথা কৈছে মেক্স এণ্টিবডিজ ইমিউন চিষ্টেমে কি কৰে এণ্টিবডি বনায় আৰু ইয়াতে কি কৈছে দিছ এণ্টিবডিজ আৰু এই এণ্টিবডিসমূহ তাৰমানে ইমিউন চিষ্টেমে বনোৱা এণ্টিবডিসমূহ দেন কি হৈ যায় এটেচ দেমছেল্ফ টু চেলৰ লগত কি হৈ যায় এটেচ হৈ যায় ঠিক আছে তো প্ৰথমতে কি হ'ব এণ্টিবডি বনিব তাৰপিছত কি হ'ব চেলৰ লগত মিলি যাব এতিয়া যদি আমি চাওঁ ইয়াৰ হেৰিটো ছিকুৱেঞ্চটো তেনেহ'লে কি আহিব ডি প্ৰথমতে আহিব তাৰপিছত বি আহিব ঠিক আছে তো ডি বি একেলগে আহিব এতিয়া যদি আমি অপশ্যন এলিমিনেশ্যন কৰোঁ আমাক কি লাগে ডি পাছত বি লাগে ইয়াৰ পাছত ডি পাছত চি আছে কেঞ্চেল ইয়াতে কি আছে বি আগত আছে ডেফিনেটলি কেঞ্চেল আমি গম পালোঁ যে ডি পাছত কি আহিব বি আহিব ইয়াতে কি আছে ডি পাছত কি আছে বি আছে আমি হোল্ড কৰিম আৰু ইয়াত কি আছে বি পাছত বি আগত আছে ডি পাছত আছে ডেফিনেটলি কেঞ্চেল তো কোনটো হ'ব কাৰেক্ট সেইটো হ'ব এক ছেকেণ্ডত এইবিলাক ওলাই যাব ঠিক আছে খালি আপোনাক কি লাগিব প্ৰেক্টিচ কৰিলে এইবিলাক ছেকেণ্ডতে ওলাই যাব 40 number question does Daphne cannot resist the opportunity to scold them about their behavior B statement the children have been annoying each other just before the meal start C statement Daphne's family meal times are usually tense because this is a time when conflict in the family surface option D statement D also they are rude about the food she has cooked and Daphne gets upset by this আপোনালোকে যিকোনো কিৱৰ্ডৰ পৰা লিংক বনাব পাৰে ঠিক আছে মই ইয়াতে লিংক বনাম মিল টাইমছৰ পৰা ইয়াতে কি কৈছে ডফনেৰ মিল টাইমটো কি থাকে বহুত বেছি টেন্সৰ থাকে কেলে টেন্সৰ থাকে
চিলড্ৰেনসকলে কি কৰে বহুত এনয়িং কৰে, এজনে আনজনক কি কৰে বহুত এনয় কৰে। ডেট মিনছ চি পাছত কি আহিব বি আহিব। প্ৰথমতে সি মিল টাইমৰ কথা ক'ব লাগিব, তাৰপিছত মিল টাইমৰ কি ক'ব তাৰ হেৰি দি কি ক'ব তাৰপিছত এক্সট্ৰা ইনফৰ্মেশ্যন দিব লাগিব, হয়নে নহয়? তো প্ৰথমতে মিল টাইমৰ কথা ক'ত কৈছে, ইয়াতে চিত কৈছে, ইয়াতে কি দিছে এক্সট্ৰা ইনফৰ্মেশ্যন দিছে, তো কি হ'ব চি পাছত বি হ'ব। আমি এতিয়া অপশ্যনত চেক কৰিম। এতিয়া ইয়াৰ পাছত ইয়াত কি আহিছে চি পাছত ডি আহিছে, এইটো নহ'ব। ইয়াতে কি আহিছে চি পাছত বি আহিছে, হল্ড কৰিম আমি। ইয়াতে কি আহিছে বি পাছত চি আহিছে, কেঞ্চেল। এইটো কি হৈছে বি পাছত চি আহিছে, এইটো কেঞ্চেল। তো কাৰেক্ট আনচাৰ কোনটো হ'ব বি। অ'কে, আপোনালোকে আপোনালোকৰ যেনেকৈ সুবিধা হয় তেনেকৈ কৰিব। মোৰ কৰা অভ্যাস কেনেকুৱা তো মই এনেকৈয়ে কৰোঁ, ঠিক আছে। তো আপোনালোক সুবিধামতে আপোনালোকে কৰিব, আৰু এইবোৰ প্ৰেক্টিছৰ ওপৰতে নিৰ্ভৰ কৰিব। নেক্সট আমাৰ ডাইৰেকশ্যনটো আছে মানে পাঁচটা কুৱেশ্যন দিয়া আছে ক্ল'জ টেজৰ। তো সেইকেইটা কি কৰিব লাগে আমাৰ মানে ক্ল'জ টেজ মানেতো আপোনালোকে জানে ন, ফিল ইন দ্য ব্লেংকছ টাইপৰে। তো সেইটো কি কৰিব লাগে ব্লেংকছটো ফিল কৰিব লাগে। অ'কে, ইয়াতে ধুনীয়াকৈ হেৰিটো দিয়া আছে, পেৰেগ্ৰাফটো দিয়া আছে, আপোনালোকে ৰিড কৰি ল'ব। এতিয়া মই ৰিড কৰি দিলে বহুত টাইম যাব, তো আপোনালোকে ৰিড কৰি ল'ব এবাৰ, ঠিক আছে। মই ডাইৰেক্ট আনচাৰটো যাম। অ'কে, আপোনালোকে যদিহে পেৰেগ্ৰাফটো ভালদৰে পঢ়িছে, তাতে কি কৈছে ডাইৰেক্ট যদি তাৰ মেইন মিনিংটো চায় তেনেহ'লে কি কৈছে তাতে যে দুখীয়া আৰু ধনী আৰু দুখীয়াৰ মাজত কি কৈছে ডিফাৰেঞ্চটো কি কৈছে বাঢ়ি গৈ আছে বুলি কৈছে, ঠিক আছে। ধনী আৰু দুখীয়াৰ মাজত ডিফাৰেঞ্চটো বাঢ়ি গৈ আছে। তাৰ পেৰেগ্ৰাফটোৰ মেইন আইডিয়াটো আছিলে সেইটোৱে যে ধনী আৰু দুখীয়াৰ মাজত ডিফাৰেঞ্চটো বাঢ়ি গৈ আছে। অ'কে, ইয়াতে যদি চাই এ ৰিচেণ্ট ষ্টাডি অন আৰ্বানাইজেশ্যন ৰিভিলছ এ ছিগনিফিকেণ্ট শ্বিফ্ট ইন দ্য ডাইনামিক্স অফ গ্ল'বেল চিটিজ। তাৰমানে এটা ৰিচেণ্ট ষ্টাডি আৰ্বানাইজেশ্যনৰ ওপৰত তাত ৰিভিল কৰিছে যে এটা হিউজ শ্বিফ্ট, ঠিক আছে, গ্ল'বেল চিটিত এটা হিউজ শ্বিফ্ট এটা কি কৰিছে ৰিভিল কৰিছে। আৰু কি হাইলাইট কৰিছে এটা বাঢ়ি অহা এটা ডেছ বিটুইন ৱেল্ডি এলাইট মানে বহুত ধনী মানুহ, যিখিনি সমৃদ্ধি মানুহখিনি কি বুলি কয় এলাইট বুলি কয়, আৰু ইম্প্ৰভাৰচিট মানে হৈছে দুখীয়া মানুহখিনিৰ মাজত। তো এটা নতুন আৰ্বানাইজেশ্যন ওপৰত যোনটো ষ্টাডি কৰিছে সি ৰিভিল কৰিছে যে ধনী আৰু দুখীয়া মানুহখিনিৰ মাজত ডেছ এটা কৰিছে, ঠিক আছে, বা ডেছ এটা বৃদ্ধি হৈছে। ইয়াৰ যদি আমি অপশ্যন চাওঁ তেনে কি হ'ব এডিহেৰেঞ্চ মানে যদি মিনিং যদি চাই এডিহেৰেঞ্চ মানে হৈছে পালন কৰা কিবা এটা বস্তু। পলাৰিটি মানে হৈছে ডিফাৰেঞ্চ। কোহেৰেঞ্চ মানে হৈছে কি বুলি ক'ম কানেক্টেডনেছ বুলি ক'ব পাৰোঁ আমি। এডিহেৰেঞ্চ মানে কানেক্টেডনেছ, তাৰমানে কিবা এটা বস্তুৰ লগত কানেক্ট হৈ থকাটোক কানেক্টেডনেছ। ছলিডাৰিটি মানে হৈছে ইউনিটি, আৰু ৰেক্টিফিকেশ্যন মানে হৈছে কাৰেক্টনেছ, ঠিক আছে, ৰেক্টিফিকেশ্যন। তো মই আপোনালোকক ক'লোঁ যে আমাৰ যিটো পেৰেগ্ৰাফ দিছে তাতে পেৰেগ্ৰাফটোৰ মেইন আইডিয়াটোৱে আছিলে যে ধনী আৰু দুখীয়া মানুহখিনিৰ মাজত কি হৈছে গেপ এটা সৃষ্টি হৈছে, ডাঙৰ গেপ এটা বাঢ়ি গৈ আছে। তো ইয়াতে যদি আমি ডিফাৰেঞ্চ এটা কি হৈছে বাঢ়ি গৈ আছে। তো আপোনালোকে যদি ইয়াতে চাই পলাৰিটি শব্দটোৰ মিনিং কি হৈছে ডিফাৰেঞ্চ। তো ইয়াতে কি কৰিছে হাইলাইট কৰিছে যে এটা ডিফাৰেঞ্চৰ ধনী মানুহখিনি আৰু দুখীয়া মানুহখিনিৰ মাজত এটা ডিফাৰেঞ্চৰ বা গেপ এটাৰ বৃদ্ধি হোৱা এটা কি কৰিছে হাইলাইট কৰিছে, ঠিক আছে। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি। 43 দ্য চিটিজ আৰ ইনক্ৰিজিংলি ডমিনেটেড বাই দ্য অপুলেণ্ট ষ্ট্ৰাকচাৰ এণ্ড দ্য হাই এণ্ড কনজিউমাৰ কালচাৰ। তাৰমানে চিটিত কি হৈছে অপুলেণ্ট মানে হৈছে ৱেল্ডি বা ৰিচ, তাক অপুলেণ্ট বুলি কয়, ঠিক আছে, বা এক্সট্ৰাভাৰ্জেণ্ট, তাৰমানে বহুত খৰচ কৰা ষ্ট্ৰাকচাৰ, মানে বহুত ধনী ষ্ট্ৰাকচাৰ, আৰু হাই এণ্ড কালচাৰ কনজিউমাৰ কালচাৰ, তাৰমানে যিয়ে বহুত বেছি ব্ৰেণ্ডৰ মানে প্ৰতি আকৰ্ষিত হ'ব বা ব্ৰেণ্ড কালচাৰ। তো চিটিত কি হৈছে বহুত বেছি মানে খৰচ কৰা আৰু ব্ৰেণ্ড কালচাৰ কি হৈছে বাঢ়ি গৈছে, ঠিক আছে। আৰু কি হৈছে ৱাইল্ড দ্য লোৱাৰ ইনকাম, যাৰ ইনকাম ল' নাইবাৰ যিবোৰ আছে কি কৰে ডেছ ফেচ কৰে লিভিং কণ্ডিশ্যন, ঠিক আছে। ডেছ মানে যিসকলৰ লোৱাৰ ইনকাম আছে তেওঁলোকে ডেছ ফেচ কৰে, ঠিক আছে। ইয়াৰ যদি আমি অপশ্যন যদি চাওঁ তেনেহ'লে স্কুৱাইলাইট মানে হৈছে ডাৰ্টি, ঠিক আছে। তো মই অথনি ক'লোঁ নহয় আপোনালোকক ধনী আৰু দুখীয়াৰ মাজত কি দেখাইছে ডিফাৰেঞ্চ এটা দেখুৱাইছে। ছাবমেচিভ মানে যোনে চব কথা মানি লয় তাক কি বুলি কয় ছাবমেচিভ বুলি কয়, যি কয় সেইটোৱে মানে অবিডিয়েণ্ট বুলি ক'ব পাৰোঁ আমি। প্ৰেষ্টিজিয়াছ মানে বহুত বেছি নাম থকা। বেণ্ডেল মানে হৈছে একদম নৰ্মেল, বা আমি কওঁ যে মাণ্ডান বুলি আপোনালোকে শুনিছেনে মনোটনাছ, মানে সদায় একে চলি থকা, মানে একো নতুনত্ব নাই, ঠিক আছে। মেণ্ডেন বুলি কয়, বা আমি কি ক'ব পাৰোঁ মনোটনাছ বুলি ক'ব পাৰোঁ। আৰু এটা ৱৰ্ড আছে হেগনেট বুলি ক'ব পাৰোঁ, ঠিক আছে। তাৰমানে একেবাৰে
নতুনত্ব নাই আৰু ট্ৰিভিয়েল মানে হৈছে বহুত বেছি মানে কি বুলি ক'ম ইনচিগনিফিকেণ্ট বুলি ক'ব পাৰোঁ মানে একো মহত্বপূৰ্ণ নাই বা একো মহত্ব নাই ঠিক আছে তো ইয়াৰ যদি আমি অপশ্যন চাওঁ তেনেহ'লে সেইটো হ'ব স্কুৱালাইট মানে হৈছে স্কুৱালিড মানে হৈছে বহুত বেছি এটা ডাৰ্টি মানে বহুত বেছি এটা লেতেৰা হেৰি থাকিবলগীয়া হয় আৰু এইখিনি মানুহে কি কৰে বহুত এটা হাই এণ্ড কালচাৰ মানে ব্ৰেণ্ডৰ পিছত দৌৰি থকা এটা কালচাৰ ফ'ল' কৰে অ'কে দিছ গ্ৰ'য়িং আৰু এইটো যিটো বাঢ়ি আহিছে কি কৰিছে ভাবুকি আনিছে দ্য ছ'চিয়েল ফেব্ৰিক অফ আৰ্বান চেণ্টাৰ্ছ তো আৰ্বান চেণ্টাৰৰ যিবিলাক সমাজ গঠন আছে তাত সামাজিক গঠন আছে তাত কি কৰিছে ভাবুকি নমাই আহিছে ঠিক আছে এই বৃদ্ধিয়ে দিছ গ্ৰ'য়িং মানে এই বৃদ্ধিয়ে তো অথনি মই ক'লোঁ আপোনালোকক এই পেৰেগ্ৰাফটোত গোটেইটো কি হৈছে ধনী আৰু দুখীয়াৰ মাজতে মেইনকৈ কথা কৈছে যিটো ধনী আৰু দুখীয়াৰ মাজত যিটো মানে ডিফাৰেঞ্চটো বাঢ়ি আহিছে মিছমেচ হৈ আহিছে গেপটো হৈ আহিছে ঠিক আছে তো ইয়াৰ যদি আমি অপশ্যন চাওঁ তেনে মমেণ্টাম মানে হৈছে স্পীড আপোনালোকে ফিজিক্সত পাইছে মমেণ্টাম এলিভেশ্যন মানে হৈছে দুখ কমোৱা ঠিক আছে কিবা এটা বস্তুৰ দুখ কমাই দিয়া তো আমি ইয়াত কি ক'ব পাৰোঁ আৰু যদি চিননিম যদি চাওঁ এলে বুলি ক'ব পাৰোঁ এলে কৰা মানে হৈছে কিবা এটা বস্তুৰ দুখ কমাই দিয়া তাৰপাছত আমি ক'ব পাৰোঁ পেচিফাই কৰা বুলি ক'ব পাৰোঁ পেচিফাই তাৰপাছত আমি ক'ব পাৰোঁ মিটিগেট কৰা মানে হৈছে কিবা এটা বস্তুৰ দুখ কমাই দিয়া আৰু আমি ক'ব পাৰোঁ ধুনীয়া ৱৰ্ড যদি কওঁ কি ক'ব পাৰোঁ পেলিয়েট বুলি ক'ব পাৰোঁ ঠিক আছে পেলিয়েট বুলি ক'ব পাৰোঁ স্মুথ বুলি ক'ব পাৰোঁ কাম বুলি ক'ব পাৰোঁ ঢেৰ আছে ঠিক আছে বহুত ধুনীয়া ৱৰ্ড মানে এইটো মোৰ ঢেৰ মনত আছে এইটোৰ চিননিম এণ্টাইটেল মানে হৈছে ৰাইট কিবা এটা বস্তুৰ প্ৰতি ৰাইট থকাটো কি বুলি কয় এণ্টাইটেলমেণ্ট এছিমিলেশ্যন মানে হৈছে জমা কৰা গেডাৰ কৰা আৰু ডিছঅনেঞ্চ মানে হৈছে মিছমেটছ কিবা এটা মিল নোখোৱা ঠিক আছে আপোনাৰ আৰু কাৰোবাৰ যদি মনৰ মানে যিকোনো এটা হেৰিত যদি কি বুলি ক'ব যিকোনো কথা যদি মিল নাখায় তাক কি বুলি কয় ডিজনেঞ্চ বুলি কয় তো অথনি ক'লোঁ ডিফাৰেঞ্চ বাঢ়ি আহিছে মানুহৰ মাজত মিছমেচ হৈ আহিছে তো ইয়াৰ শুদ্ধ উত্তৰটো তেনেহ'লে কি হ'ব ডিজনেঞ্চ হ'ব অ'কে ইন দ্য ফেচ অফ ৰেপিড ডেভেলপমেণ্ট তো যিটো আমাৰ কি হৈছে বহুত সঘনে কি হৈছে ডেভেলপমেণ্ট হৈছে দ্য চেলেঞ্জেছ ফৰ দ্য চিটি প্লেনাৰ যিসকলে চিটি কি কৰে প্লেন কৰে তেওঁলোকৰ কাৰণে কি হৈছে কৈছে চেলেঞ্জ হৈছে বহুত ডাঙৰ এটা চেলেঞ্জ হৈছে মানে বহুত মানে প্ৰব্লেম হৈছে হেৰি কৰিবলৈ ড্ৰেছ কৰিবলৈ কি হৈছে চিটি প্লেনাৰসকলৰ ড্ৰেছ কৰিবলৈ প্ৰব্লেম হৈছে দ্য নিডছ অফ ডাইভাৰ্ছ কমিউনিটি ঠিক আছে এনশ্বৰিং ইকুৱেল এক্সেছ টু ৰিচ'ৰ্চ ফৰ অল তাৰমানে যিসকলে চিটি প্লেন কৰে তেওঁলোকৰ কাৰণে ড্ৰেছ কৰিবলৈ দিগদাৰ হৈছে যাতে সকলে কি পায় এক্সেছ মানে ইকুৱেল এক্সেছ পায় চ' ৰিচ'ৰ্চবোৰ চবে কি পায় ইকুৱেল এক্সেছ পায় ঠিক আছে তো এক্সাজাৰেটিং কৰা মানে হৈছে এটা বস্তু বেয়া আছিলে তাক আৰু বেছি বেয়া কৰা এমুলেট কৰা মানে হৈছে এটা বস্তু কি কৰা ভাল কৰি দিয়া ঠিক আছে আণ্ডাৰমাইন কৰা মানে হৈছে কিবা এটা বস্তুৰ ভেলু কম কৰি দিয়া ঠিক আছে কিবা এটা বস্তুৰ ভেলু কম কৰি দিয়া কি বুলি কয় আণ্ডাৰমাইন কৰা আৰু ভিণ্ডিকেটিং কৰা মানে হৈছে কিবা এটা মাফ কৰি দিয়া তাক ভিণ্ডিকেটিং বুলি কয় ঠিক আছে আৰু ৰেকনিং মানে হৈছে কেলকুলেট কৰা ঠিক আছে তো ইয়াৰে যদি আমি শুদ্ধ উত্তৰটো চাওঁ তেনেহ'লে এইটো হ'ব কাৰণ যিসকল চিটি প্লেনাৰ আছে তেওঁলোকৰ কি হৈছে কেলকুলেট কৰিব মানে অসুবিধা হৈছে চেলেঞ্জ পাইছে তেওঁলোকে কেলকুলেট কৰিবলৈ ঠিক আছে কাৰণ ইয়াত কি আছে ডাইভাৰ্ছ কমিউনিটিছ আছে অ'কে নেক্সট কুৱেশ্যন দিছ ৰিকুৱাৰ্ছ এড্ৰেছিং নট জাষ্ট ইকনমিক কনচাৰ্ণ বাট অলছ' ডেছ বেৰিয়াৰ ছাচ এছ এডুকেশ্যন এণ্ড হেল্থ কেয়াৰ তাৰমানে এইটো মানে এই কি হৈছিলে অকল ইকনমিক কনচাৰ্ণে অকল আমি এড্ৰেছ কৰিলে নহ'ব তাৰ বাহিৰত ডেছ আমাক কি কৰিব লাগিব ডেছ বেৰিয়াৰ যোনটো আছে সেইটোক আমি কি কৰিব লাগিব এড্ৰেছ কৰিব লাগিব বুলি কৈছে ঠিক আছে ইয়াতে যদি আমি অপশ্যন চাওঁ তেনেহ'লে ফৰবিয়াৰেঞ্চ মানে হৈছে ধৈৰ্য ঠিক আছে ধৈৰ্য মিলিব জানো এতিয়া ধৈৰ্য বেৰিয়াৰ নিমিলিব নহয় কাষ্টমাৰী মানে হৈছে একৰ্ডিং টু কাষ্টম ঠিক আছে যিটো আমাৰ ৰীতি ৰিৱাজ থাকে যে নিয়ম নীতি থাকে সেইটো ইনচাৰমাউণ্টেবল মানে হৈছে যিটো সমস্যা আমি ঠিক কৰিব নোৱাৰোঁ বা যাক আমি হৰুৱাব নোৱাৰোঁ তাক কি বুলি কয় ইনচাৰমাউণ্টেবল চলেম মানে হৈছে গম্ভীৰ চলেম মানে হৈছে গম্ভীৰ ঠিক আছে আৰু ইম্পিচ মানে আপোনালোকে শুনিছে নহয় ইম্পিচমেণ্ট প্ৰেচিডেণ্টৰ ইম্পিচমেণ্ট তো ইম্পিচমেণ্ট মানে কি কিবা এটা বস্তু বাহিৰ কৰি দিয়া কিবা এটা বস্তুৰ পৰা ঠিক আছে তো ইয়াৰে যদি চাওঁ অপশ্যন তেনেহ'লে সেইটো হ'ব ইনচাৰমাউণ্টেবল তাৰমানে যিবোৰ বেৰিয়াৰ আমি কেতিয়াও ঠিক কৰিব নোৱাৰোঁ সেইবোৰ বেৰিয়াৰকো আমি কি কৰিব লাগিব এড্ৰেছ কৰিব লাগিব ঠিক আছে আমাৰ ফাইনেল 50 কুৱেশ্যনত আহি পাই গ'লোঁ আমি ইয়াতে চাওক মই 1 by 1 বা লাইন বাই লাইন মই ইয়াতে আপোনালোকক ট্ৰান্সলেট কৰি নাথাকোঁ আপোনালোকে নিজে পঢ়ি মেইন আইডিয়াটো কি হয় সেইটো চাব ঠিক আছে বিচাৰি উলিয়াব ট্ৰাই কৰিব মই জাষ্ট ওপৰে আপোনালোকক কি কৈছে মই সেইটো কৈ দিম তো ইয়াতে কি হৈছে ইকনমিক আউটলুকটো কি হৈছে আনচাৰ্টেন হৈ আছে বুলি কৈছে আৰু মানুহে কি আছে বহুত টেনশ্যনত আছে কিয় টেনশ্যনত আছে
প্ৰাইচ বাঢ়ি গৈছে, বস্তুৰ দাম বাঢ়ি গৈছে, স্পেচিয়েলি এনাৰ্জি ছেক্টৰ বা ফুড ছেক্টৰত কি হৈছে বস্তুৰ দাম বাঢ়ি গৈছে। আৰু আমাক কি কৈছে হায়াৰ আনএমপ্লয়মেণ্টো বাঢ়ি গৈছে। আৰু কি বুলি কৈছে লিভিং ষ্টেণ্ডাৰ্ড অফ লিভিংটো কি হৈ গৈছে বাঢ়ি গৈছে, বহুত মানে কষ্টলি গৈছে, কষ্ট অফ লিভিংটো বহুত বাঢ়ি গৈছে। আৰু মানুহৰ যিবোৰ সমস্যা আছে, মিডিল ক্লাছৰ যিবোৰ সমস্যা আছে আৰু বেছি বাঢ়ি বুলি কৈছে। তো আমি ইয়াক কি কৰিব লাগিব, ঠিক কৰিব লাগিব, ৰিকভাৰী কৰিব লাগিব। আৰু ৰিকভাৰী কৰিবৰ কাৰণে আমি কি কৰিব লাগিব যে গ্ৰীণ টেকন'লজিত কি কৰিব লাগিব, ইনভেষ্টমেণ্ট কৰিব লাগিব। তো মেইনকৈ যদি আপোনালোকে চায় এই পেৰেগ্ৰাফটো এটা কথাই কৈছে যে মানে দিনক দিনে অৱস্থা একেবাৰে বেয়া হৈ গৈ আছে, ঠিক আছে। তো এইটো এটা কি হয় নিগেটিভ টনৰ এটা পেৰেগ্ৰাফ হয়, ঠিক আছে নিগেটিভ টনৰ এটা চেণ্টেঞ্চ হয়, পেৰেগ্ৰাফ হয়। তো এতিয়া আমি কুৱেশ্যনবোৰ চাওঁ এবাৰ। কুৱেশ্যনটো ছল্ভ কৰিব আপোনালোকে ট্ৰাই কৰক ভিডিঅ'টো প'ষ্ট কৰি। আপোনালোকে যদি চায় দ্য ইকনমিক আউটলুক, তাৰমানে যিটো আমাৰ ইকনমিকৰ যোনটো আউটলুক আছে, তো সেইটো কি হৈছে আহি থকা বছৰবোৰৰ কাৰণে আনচাৰ্টেইন হৈছে, মানে কি হ'ব কোনো হেৰি নাই, ঠিক নাই। আৰু লগতে কি কৈছে ইনফ্লেশ্যনেৰী, তাৰমানে মূল্যবৃদ্ধিৰ যোনটো প্ৰেছাৰ সেইটো কি হৈছে আগতে যেনেকৈ আছে মানে আৰু বেছি হৈ গৈছে, তেনেকুৱা এটা আমাক মানে মিনিং বিচাৰিছে, ঠিক আছে। যদি আপোনালোকে অপশ্যন চায় টেম্পাৰ কৰা মানে মডাৰেট কৰা বা কিবা এটা বস্তুক মানে সীমিত কৰি দিয়া টাইপৰ, ঠিক আছে। আৰু কনভেন্ট মানে হৈছে কল ফৰ মিটিং, কনভেনেণ্ট মানে হৈছে কল ফৰ মিটিং, ঠিক আছে বোলাবা। ৰিফ্ৰেইন মানে হৈছে আঁতৰি থকা, আমি কওঁ যে ৰিফ্ৰেইন ফ্ৰম স্মকিং বা ৰেষ্ট্ৰেইন ফ্ৰম স্মকিং, আৰু ৰিফ্ৰেইনৰ লগত সদায় মনত ৰাখিব ফ্ৰম আহে, ঠিক আছে ফ্ৰম প্ৰিপেৰেশ্যন আহে। আৰু পাৰভাৰ্ট মানে হৈছে স্পইল কৰা। আৰু এস্কেলেট মানে হৈছে বৃদ্ধি হোৱা বা আপচাৰ্জ কৰা বা চাৰ্জ কৰা, ঠিক আছে। তো আপোনালোকে যদি চাই আমাৰ মূল্যবৃদ্ধিৰ প্ৰেছাৰটো কি হৈছে কণ্টিনিউ কৰিছে, বৃদ্ধি হ'লে আমাৰ কি কৰিছে কণ্টিনিউ কৰিছে, কাৰণ আমাৰ ইকনমিকৰ যিটো আউটলুক হয় সেইটো এতিয়ালৈকে চাৰ্টেনে নাই অহা দিনবোৰত কি হ'ব। তো গতিকে মূল্যবৃদ্ধিৰ প্ৰেছাৰ কি হৈছে বাঢ়ি গৈ আছে, তো এস্কেলেট কৰিছে। তো সেইকাৰণে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এস্কেলেট, অ'কে। নেক্সট কুৱেশ্যন আপোনালোকে কৰিব ট্ৰাই কৰক। চেণ্ট্ৰেল বেংকসমূহ কি হৈছে এৰাউণ্ড দ্য ৱৰ্ল্ড বহুত এটা গ্ৰেপলিঙত, বহুত এটা প্ৰব্লেমত আছে, বহুত এটা ট্ৰাবলত আছে, ঠিক আছে ষ্ট্ৰাগল কৰি আছে, তাৰমানে উইথ দ্য ডাইলেমা, তাৰমানে এটা কনফিউজনক লৈ তেওঁলোকে বহুত এটা সমস্যাত পৰিছে। কি সমস্যাত পৰিছে হাউ বেষ্ট টু হেণ্ডেল দ্য চাৰ্জ ইন প্ৰাইচ। তো মূল্যবৃদ্ধিত এনেকুৱা এটা বৃদ্ধি হৈছে যে সেই বৃদ্ধিটোক তেওঁলোকে হেণ্ডেল কৰিবলৈ গোটেই চেণ্ট্ৰেল বেংকসমূহ কি হৈছে প্ৰব্লেমত আছে বা ডাইলেমাত আছে, স্পেচিয়েলি কিহত পাৰ্টিকুলাৰলি এনাৰ্জি ছেক্টৰ আৰু ফুড ছেক্টৰ, অ'কে। ইয়াতে যদি আপোনালোকে অপশ্যন চাই তেনেহ'লে পিউনিটিভ মানে হৈছে ইনটেণ্ডেড টু পানিছমেণ্ট, কাৰোবাক পানিছ কৰাটোক। আনপ্ৰেচিডেণ্টেড 3, 4, 5 যিমান ষ্টাৰ লগাব লাগে লগাই লওক, বহুত ইম্পৰ্টেণ্ট ৱৰ্ড, বহুত আহিছে এক্সামত। ইয়াৰ মিনিংটো হৈছে something that has never happened before, তাৰমানে যিটো বস্তু আগতে ঘটাই নাই তাক কি বুলি কয় আনপ্ৰেচিডেণ্টেড। আৰু ভাৰ্চুৱাছ মানে হৈছে যি মানে ভাল চিন্তা কৰে বা ভাল কাম কৰে তাক কি বুলি কয় ভাৰ্চুৱাছ বুলি কয়। আৰু এনলাইটেড হ'ব লাগিছিল, এনলাইটেড বুলি কোনো ৱৰ্ডে নাই পৃথিৱীত আজিলৈকে, এনলাইটেড বুলি ৱৰ্ডে নাই, এনলাইটেড হ'ব লাগিছিল, আই এম চৰি ফৰ ডেট। আৰু এণ্ডৰ্ছ কৰা মানে হৈছে কাৰোবাক ছাপৰ্ট কৰা। আৰু আপোনালোকে যদি চাই এতিয়া মূল্যবৃদ্ধিত কেনেকুৱা হৈছে এনেকুৱা এটা বৃদ্ধি হৈছে যিটো মানে আগে কেতিয়া হোৱাই নাই, তো তাক আমি কি বুলি ক'ম আনপ্ৰেচিডেণ্টেড এটা কি হৈছে চাৰ্জ ইন প্ৰাইচ। তো সেই বস্তুটো কি কৰিব পৰা নাই, তেওঁলোকে হেণ্ডেল কৰিব পৰা নাই, সেইকাৰণে তেওঁলোকে কি হৈছে প্ৰব্লেমত আছে। তো ইয়াৰে যদি আমি শুদ্ধ উত্তৰটো চাওঁ তেনেহ'লে সেইটো হ'ব অপশ্যন বি, অ'কে। নেক্সট কুৱেশ্যন ইয়াতে কৈছে যে যিসকল আমাৰ এনালাইষ্ট আছে তেওঁলোকে কি কৈছে প্ৰেডিক্ট কৰিছে ডেট দ্য টাইটেনিং অফ মনিটাৰী পলিচি। চাওক এতিয়া ইয়াতে অকণমান ইকনমিক্সৰ এটা হেৰি আহি গৈছে, মই আপোনালোকক এক্সপ্লেইন কৰিছোঁ শ্বৰ্টকৈ, ঠিক আছে। ইকনমিক্সত মই ইমান ভাল নহয় তথাপিও মই ট্ৰাই কৰিম আপোনালোকক বুজাবলৈ। টাইটেনিং অফ মনিটাৰী পলিচি মানে হৈছে চাওক RBI কি কৰে বাকী বেংকসমূহক কি দিয়ে লোন দিয়ে, ঠিক আছে। RBI কি কৰে বেংকক লোন দিয়ে, আৰু যিটো ৰেটত বেংক দিয়ে যিটো ইণ্টাৰেষ্টত লোন দিয়ে সেইটো কি বুলি কয় ৰেপ' ৰেট বুলি কয়, ঠিক আছে। আৰু সেইটোকে কি বুলি কয় মনিটাৰী পলিচি বুলি কয়, ঠিক আছে। যদিহে RBIয়ে বেংকৰ লোনটো যদি ইণ্টাৰেষ্টটো যদি বঢ়াই দিয়ে তেনে কি কৰিব বেংকেও মানুহৰ পৰা পাব্লিকৰ পৰা কাষ্টমাৰৰ পৰা কি কৰিব বেছিকৈ ইণ্টাৰেষ্ট ল'ব, ঠিক আছে। যদিহে RBI ইণ্টাৰেষ্ট বঢ়াই দিয়ে বেংকো বঢ়াই দিব। আৰু যদিহে বেংকে ইণ্টাৰেষ্ট বঢ়াই দিয়ে, ছাপ'জ এতিয়া যেনিবা হৈ আছে 9 টকা ইণ্টাৰেষ্ট হৈ আছে এনুৱেল ইণ্টাৰেষ্ট, যদিহে 12 টকা কৰি দিয়ে কি কৰিব মানুহে পইচা লোৱা কমাই দিব। ডেট মিনছ মানুহৰ হাতলৈ কি যাব কম পইচা যাব, আৰু মানুহৰ হাতত কম পইচা অহা মানে মানুহৰ হাতত পইচা নাথাকিব। মানুহে কি কৰিব পইচা নাথাকিলে বস্তু কিনা মেলাও কি কৰিব কম কৰিব, হয়নে নহয়। বস্তু কিনা মেলা কম কৰিব, আৰু বস্তু কিনা মেলা যেতিয়া কম কৰিব তেতিয়া কি হ'ব প্ৰডাকশ্যনো কমি যাব, হয়নে নহয়। প্ৰডাকশ্যনো কমি যাব বা ছাপ্লাইও কমি যাব তেতিয়া। আৰু তেনেধৰণেই কি হৈছে মূল্য বৃদ্ধি যেতিয়া হৈ থাকে তাক আমাৰ কণ্ট্ৰল কৰিব লাগে, এনেকুৱা নীতি মনিটাৰী পলিচিবোৰ অনা হয়, ঠিক আছে।
এতিয়া আমি চেণ্টেন্সটো লিখাওঁ ইয়াতে কি কৈছে যে এনালিষ্ট যিসকল আছে তেওঁলোকে কৈছে যে যদি আমি লোনৰ ইণ্টাৰেষ্টটো বা ৰেপ ৰেটটো যদি বঢ়াই দিওঁ তেনে কি কৰিব আমাৰ ইকনমিকটো আৰু বেছি শ্ল' ডাউন কৰি দিব বুলি কৈছে ঠিক আছে মই আনচাৰটো কৈয়ে পালোঁ আৰু বেছি শ্ল' ডাউন তো ইয়াতে যদি আপুনি চাই আৰু বেছি ৱৰ্ডৰ মিনিং থকাটো তেনেহ'লে আৰামছে আনচাৰ কৰিব পাৰিব তো কৈছে যে মনিটাৰী পলিচি যদি আমি টাইট কৰি দিওঁ তেনেহ'লে দেশটো যোনটো ইকনমিৰ যোনটো দেশ আছে সেইটোক আৰু বেছি শ্ল' ডাউন কৰি দিব ঠিক আছে স্পেচিয়েলি আৰু কি কৰিব কৈছে পটেঞ্চিয়েলি আৰু আমাৰ আনএমপ্লয়মেণ্ট ৰেটটো বঢ়াই দিব তো আপোনালোকে ইয়াতে চাব লাগিব যে ইকনমিক শ্ল' ডাউন হৈ আছে আৰু বেছি শ্ল' ডাউন কৰি দিব তো এটা বস্তু বেয়া হৈ আছে আৰু তাক বেছি বেয়া কৰি দিয়া যিটো আমাক ৱৰ্ড আছে ইয়াতে তো সেইটো ৱৰ্ড আমি বাছি উলিয়াব লাগে তো এতিয়া যদি আপোনালোকে চাই ডেচিপেট কৰা মানে সিঁচৰিত কৰি দিয়া ঠিক আছে সিঁচৰিত কৰি নষ্ট কৰি দিয়া কাৰ্টেল কৰা মানে হৈছে কমাই দিয়া এক্সাচাৰ্বেট ভেৰি ভেৰি ইম্পৰ্টেণ্ট ৱৰ্ড এক্সাচাৰ্বেট মানে হৈছে এটা বস্তু বেয়া আছিলে তাক আৰু বেছি বেয়া কৰি দিয়া ঠিক আছে আৰু বেছি বেয়া কৰি দিয়া এডভকেট কৰা মানে হৈছে কাৰোবাক ছাপৰ্ট কৰা ফ'ৰ্চৰ দুটা মিনিং আছে যেতিয়া ই এডজেক্টিভৰ ৰোল প্লে কৰিব তেতিয়া ইয়াক কি বুলি কয় ফেক বুলি বুজা যায় ঠিক আছে আৰু এজ আমি যেতিয়া ভাৰ্ব ইউজ কৰিম ইয়াক তেতিয়া সেইটো তাৰ মিনিং হৈছে ক্ৰিয়েট অ'কে ক্ৰিয়েট মনত ৰাখিব মই যিমান পাৰোঁ বুজাব ট্ৰাই কৰিলোঁ অকণমান টান হয় যদি আপোনালোকৰ পঢ়া অভ্যাস আছে তেনেহ'লে ডেফিনেটলি আপোনাৰ আৰামছে কৰি দিব এইটো কুৱেশ্যন ঠিক আছে একেবাৰে ইজি আছিলে খালি অলপ বুজিব লাগিব আৰু অন দ্য আদাৰ হেণ্ড মানে অন্য হাতেদি দ্য ইনক্ৰিজিং কষ্ট অফ লিভিং তাৰমানে আমাক জীৱন যাপন কৰিবলৈ যিটো আমাৰ হেৰি হয় মানে কি বুলি ক'ম যিটো খৰচ হয় তো সেইটো কি হৈছে বহুত বেছি বাঢ়ি গৈছে আৰু এইটোৱে কি কৰিছে যিটো বাঢ়ি গৈছে ইনক্ৰিজিং কষ্ট অফ লিভিং যোনটো আমাৰ কষ্ট অফ লিভিং যিটো বাঢ়ি গৈছে সেইটোৱে ডেছ কৰিছে বুলি কৈছে কি কৰিছে আমাক সেইটো লাগে এতিয়া আৰু ডেছ কৰিছে আৰু কি হৈ গৈছে মিডল ক্লাছৰ কাৰণে এটা কি হৈছে বহুত বেছি বাৰ্ডেন হৈ গৈছে আৰু ছ'চিয়েল যিটো আনইকুৱেলিটিছ আছে সেইটোক আৰু বেছি বঢ়াই দিছে ছ'চিয়েল আনইকুৱেলিটি মানে হৈছে মানে পাৰ্থক্য আনি দিছে মানে এটা পাৰ্থক্য আছিলে ধনী মানুহখিনি আৰু দুখীয়া মানুহখিনিৰ মাজত তো এই ধনী আৰু দুখীয়া মানুহখিনিৰ মাজত আৰু বেছি ডাঙৰ এটা পাৰ্থক্য আনি দিছে তো আমাক ইয়াত লাগে যে এইটো কষ্ট অফ লিভিঙে কি কৰিছে আমাক সেইটো লাগে ঠিক আছে এতিয়া যদি আমি অপশ্যন চাওঁ বাউণ্ড কৰা মানে হৈছে কাৰোবাক অত্যাধিক আমি কি কৰা প্ৰশংসা কৰা কেপিটেলাইজ কৰা মানে হৈছে কিবা এটা বস্তুৰ লাভ উঠোৱা শ্লেটেড কৰা মানে হৈছে কিবা এটা বস্তুক এটেক কৰা ঠিক আছে মুখেৰে যেতিয়া আমি বাক্যবান কৰি যে কি বুলি ক'ম বাক্যবান কৰি যাব কাৰোবাক যদি এটেক কৰোঁ তাক কি বুলি কয় শ্লেট কৰা ইনফ্লিক্টেড মানে হৈছে কিবা এটা বস্তুক বিপদত পেলোৱা বা বহুত বেছি দুখত পেলোৱাক কি বুলি কয় বা বহুত বেছি বাৰ্ডেনত পেলোৱাক কি বুলি কয় ইনফ্লিক্টেড বুলি কয় ঠিক আছে ইনফ্লিক্টেড আৰু এনজেণ্ডাৰ্ড মানে হৈছে কি ক'ব পাৰোঁ প্ৰডিউচ কৰা এনজেণ্ডাৰ্ড মানে হৈছে ইল কৰা বা প্ৰডিউচ কৰা ঠিক আছে তো কি কৰিছিলে মূল্যবৃদ্ধি কি কৰিছিলে আৰু বেছি মানুহক মানে বেছি বেয়া এটা হেৰিলৈ লৈ গৈছিলে তো ইয়াৰে যদি আমি অপশ্যন চাওঁ তেনেহ'লে এইটো ইনফ্লিক্টেড হ'ব ইয়াৰ কাৰেক্ট আনচাৰটো অ'কে ইনফ্লিক্টেড নেক্সট কুৱেশ্যন এমিডছ দিছ টাৰ্মইল মানে হৈছে অসমীয়াৰ মিনিংটো মোৰ একদম ক্লিক কৰা নাই আমি যদি হিন্দীত কওঁ তেনে মানে উঠল পুথল মানে একদম টাৰ্বিউলেঞ্চ টাইপৰ পৰা একদম কেৱছ এটা চিটুৱেশ্যন ঠিক আছে আৰু আমি ইয়াক কি ক'ব পাৰোঁ মানে পেণ্ডেমনিয়াম বুলি ক'ব পাৰোঁ ঠিক আছে ডিছঅৰ্ডাৰ এটা চিটুৱেশ্যন এই ডিছঅৰ্ডাৰ চিটুৱেশ্যনৰ মাজতে ইকনমিষ্টসকলে কৈছে বা আৰ্জ কৰিছে যে এই যোনটো ৰিকভাৰীৰ যোনটো মূল চাবিকাঠি সেইটো হৈছে ইনভেষ্টমেণ্ট ইন গ্ৰীণ টেকন'লজি তো এইখিনিলৈকে পঢ়িলে আপোনালোকে ছল্ভ কৰিব পাৰিব ঠিক আছে এইটো তো কি কৈছে যে এই যিটো টাৰ্মইলৰ মাজতে ইকনমিষ্টসকলে কৈছে যে ইয়াৰ পৰা ৰিকভাৰী হোৱাৰ মূল চাবিটোৱে হৈছে ইনভেষ্টমেণ্ট আৰু সেইটো ক'ত কৰিব লাগিব গ্ৰীণ টেকন'লজিত কৰিব লাগিব বুলি কৈছে ঠিক আছে তো আপোনালোকে যদি চাই তেনেহ'লে আমি কেনেকুৱা ধৰণৰ আমি ইনভেষ্টমেণ্ট কৰিব লাগিব সেইটোহে আমি জানিব লাগে অ'কে বেলেগ একো দৰকাৰ নাই কেনেকুৱা ধৰণৰ ইনভেষ্টমেণ্ট কৰিব লাগিব সেইটোৱে জানিব লাগিব আমি যদি ইয়াৰে এটা মিনিং চাওঁ ডাইলেটৰী মানে হৈছে কিবা এটা বস্তু যেতিয়া একদম শ্ল'লি এটা গান চলি আছে নহয় শ্ল'লি তো ডাইলেটৰী মানে হৈছে একদম শ্ল'লি অ'কে লাহে লাহে এষ্টিউট মানে কি স্কিল অ'কে স্কিলফুল বা এড্ৰইডক কি বুলি কয় এষ্টিউট বুলি কয় আৰু চেগাচিয়াছ জুডিচিয়াছ ধেৰ আছে ইয়াত মোৰ মানে বহুত এষ্টিউটৰ মই কমচে কম 50টা চিনোনিম লিখিব পাৰিম মোৰ ইমানটো মানে পঢ়া আছে এষ্টিউটৰ এইটো আৰু ছাবষ্টেঞ্চিয়েল হৈছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট নোট ছাবষ্টেঞ্চিয়েল মানে হৈছে হিউজ অ'কে হিউজ মৰ্ফ মানে হৈছে চেঞ্জ কিবা এটা বস্তু কি চেঞ্জ হোৱাটো কি বুলি কয় মৰ্ফ বুলি কয়
আৰু কি ক'ব পাৰোঁ আমি এতিয়া মোৰ মনত পৰা নাই বাৰু আৰু প্ৰিকাৰিয়াছ মানে হৈছে মানে প্ৰিকাৰিয়াছক আমি আনচাৰ্টেন ক'ব পাৰোঁ মানে নিশ্চিত নোহোৱা ঠিক আছে তো আমি যদি এতিয়া আনচাৰটো লৈ আহোঁ তেনেহ'লে আমাক কেনেকুৱা ইনভেষ্টমেণ্ট লাগিব তাত হিউজ ইনভেষ্টমেণ্ট লাগিব আৰু ক'ত লাগিব এইটো গ্ৰীণ টেকন'লজিত শ্ল' ইনভেষ্টমেণ্ট নালাগে আমাক স্কিলফুল ইনভেষ্টমেণ্টো নালাগে আমাক চেঞ্জো নালাগে আমাক কি লাগিব আমাক লাগিব বহুত ডাঙৰ ইনভেষ্টমেণ্ট তেতিয়া আমি এই যিটো টাৰ্মইল আছে তাৰ পৰা আমি কি কৰিব পাৰিম বাহিৰত আহিব পাৰিম ঠিক আছে চ' ইমানেই আছিলে আজি আমাৰ মক টেষ্টটো আশা কৰোঁ আপোনালোকে ধুনীয়া স্ক'ৰ কৰিছে আপোনালোকে কিমান স্ক'ৰ কৰিছে জনাব যদি আপোনালোকে 35ৰ প্লাছ স্ক'ৰ কৰিছে তেনেহ'লে আপোনালোকে টেনশ্যন ল'ব নালাগে আপোনাৰ এক্সামত বহুত ভাল স্ক'ৰ আহিব ঠিক আছে কাৰণ মই লেভেলটো অলপমান হাই ৰাখিছোঁ কম্প্ৰিহেনচিভ পাৰ্টটো বিশেষকৈ যদিহে আপোনালোকে 35 প্লাছ স্ক'ৰ কৰিছে তেনেহ'লে আপুনি টেনশ্যন ল'ব নালাগে আপোনাৰ ভাল এটা এক্সাম ওলাব অ'কে আৰু যদিহে নেক্সট মকটো লাগে আৰু কেতিয়া লাগে আপোনালোকে জনাব যদিহে 20জনে 20 এটলিষ্ট 20 10জনে যদি 20জনে যদি কয় যে আৰু নেক্সট মক লাগে বুলি তেনে মই দিম নহ'লে মই নিদিওঁ কাৰণ মক এটা বনাওঁতে বহুত এফৰ্ট লাগে বহুত বেছি এফৰ্ট লাগে তো ইমানে আছিলে থেংক ইউ বাই বাই